পেহেলগামৰ যেটো ঘটনা হল তেনেকুৱা ঘটনা যাতে অনাগত দিনত নহওক তাৰ বাবে আমি কি কৰিব লাগিব আমাৰ কি দায়িত্ব আছে আমি কি পদক্ষেপ লব লাগিব এটো এটা বহুত চিন্তাৰ বিষয় কিন্তু এই বিষয়টোত চিন্তা বহুতেই কম কৰি আছে মই সকলোকে কথাটো জনাই আহি আছো আৰু এতিয়া আপোনালোকে আজিও মোক আনসাৰটো দিব বুজাব যে কি কৰিব লাগিব তেনেকুৱা ধৰ্মৰ নামত লা ইলাহা ইল্লাল্লাহৰ নামত যাতে হত্যাকাণ্ড নহওক তাৰ বাবে আমি কি কৰিব লাগিব এটা ডাঙৰ কথা আজি সমাজখন ভাল হৈ যাব সমাজখন ভাল কৰিবলৈ বেছি সময় নালাগিব কিন্তু সমাজৰ আমি কিছু ব্যক্তি আছে যেনে ধৰক এই মুল্লা আগতে ভাল হ'ব লাগিব মুল্লা ভাল হ'ব লাগিব আৰু দ্বিতীয়তে আমাৰ যেটো সংবাদ মাধ্যম আছে আমাৰ অসমৰ সংবাদ মাধ্যম হওক বা ভাৰতৰ সংবাদ মাধ্যম হওক তাতে এই পোৰ্টেল যিবোৰ নিউজ আছে নহয় তাৰে কিছু সাংবাদিক মই সকলোকে কোৱা নাই কিছু সাংবাদিক আছে তেওঁলোকে মানে হসা কথাখিনি প্ৰচাৰ কৰিবলৈ কাৰণে কৰবাত ভয় কৰে তেওঁলোকে সত্য কথাখিনি ক'ব নিবিচাৰে তেওঁলোকে সত্য কথাখিনি ক'ব নিবিচাৰে ঠিক আছে এসাম মানুহক সন্তুষ্ট কৰিব বিচাৰে যেন লাগে তো যোৱা কালিও মই তেনেকুৱা এটা শোত মই গৈছিলো আলোচনা হৈছিলে আপোনালোকে দেখিছিলে সমুজ্জল নামৰ এজন সাংবাদিকৰ লগত মোৰ আলোচনা হৈছে তেওঁ ওপেন কয় যে মোৰ শো হয় মই যি মন যায় তাকে কৰিম মোৰ মন গলে মই আপোনাৰ সাউন্ড বন্ধ কৰি দিম মন গলে মই ইয়াতে যি মন যায় তাকে কৰিম গতিকে তেনেকুৱা ধৰণৰ কথা এটা সাংবাদিকে নিজৰ যদি মৰ্যাদা ৰাখিব নোৱাৰে বা ধৰক এটা টপিকত আলোচনা কৰিব নোৱাৰে তেতিয়া হলে আৰু তেওঁলোকে এটা বিষয়বস্তু লৈ পেলাই আলোচনা আৰম্ভ কৰি হাজাৰ ৰকমৰ বিষয়বস্তু তেওঁলোকে ষ্টাৰ্ট কৰি দিয়ে তাতে আৰু বিভিন্ন ৰকমৰ প্ৰশ্ন কৰি আপোনাক মানে কি কৰিব লজ্জিত কৰিব বিচাৰে তো এজন সাংবাদিকৰ এইবোৰ কৰ্ম নহয়তো মই ভাবো ঠিক আছে সাংবাদিক এজন হ'ব লাগে নিৰপেক্ষ সত্য উদ্ঘাটনৰ কাৰণে সাংবাদিকে বহিব লাগে তাতে জালিয়াতিত তেওঁলোকে বিশ্বাস নকৰিলে ভাল হ'ব কিন্তু মই কিছুমানক দেখি আছো ঠিক আছে তেওঁলোকে কিন্তু জালিয়াতিত বিশ্বাস কৰিব ধৰিছে এটা কালিৰ যিজনে আলোচনা কৰিলে সাংবাদিকে তেওঁ কি কৰি আছে সমুজ্জল নামৰ সাংবাদিকজন কিবা দা নিউজ প্লাস নেকি তাৰে যিজন সাংবাদিক হয় নে নহয় নাজানো এতিয়া মাইক লৈ পেলাই বহি গলেতো এজন মানুহ সাংবাদিক হৈ যায় আজিৰ তাৰিখত তো ইয়াৰ কিবা ৰুলছ আছে নে নাই কেনেকে এজন মানুহে সংবাদ প্ৰচাৰ কৰিব তাৰ কাৰণে তেওঁৰ কিবা আইডেন্টিটি লাগে নালাগে নে কিবা আপোনাৰ সাৰ্টিফিকেট লাগিব নালাগিব নে কোনোবাই স্বীকৃতি দিব লাগিব নালাগিব এইবোৰ এটা বহুত চিন্তাৰ বিষয় কাৰণ বাতৰি এটা প্ৰকাশ কৰি পেলাই যদি তাতে কিবা কথা কেনেবাকৈ যদি ভুলকে প্ৰচাৰ হৈ যায় বা কিবা ভুল বাৰ্তা যদি গুছি যায় হেয়া কিন্তু ডাঙৰ সমাজত এক ডাঙৰ বেয়া বাৰ্তা লৈ যাব আৰু বহুতে ভুল কথা বুজিব হেয়ে এই কথাটোত কিন্তু আমাৰ শ্ৰদ্ধাৰ অসমৰ ৰাইজে আৰু বিশেষকৈ চৰকাৰে নজৰ ৰাখিব লাগে যে এই কিছু সাংবাদিকে যিবোৰ কৰি আছে সেইবোৰ কি শুদ্ধ নেকি তেওঁলোকৰ তেনে চৰিত্ৰ তেনে আচৰণ শুদ্ধ নেকি তেওঁলোকে যাকে তাকে জিটি কৈ দিব পাৰিব নেকি বা ভুল বাতৰি তেওঁলোকে যিকোনো এটা বস্তু তেওঁলোকে তদন্ত নকৰাকৈ তেওঁলোকে যে প্ৰচাৰ কৰে সেইখিনি কিমান শুদ্ধ সেইখিনি কিন্তু অসম চৰকাৰ অসম পুলিচ আৰু অসমৰ যোগ্যসকলে চিন্তা কৰিব লাগিব আজি আমাৰ সমাজত ভুল বাৰ্তা প্ৰচাৰ কৰাৰ ক্ষেত্ৰত কিছু সাংবাদিকৰ বহুত কিন্তু কি আছে আপোনাৰ একাংশ সাংবাদিকৰ ইয়াত বহুত আপোনাৰ প্ৰভাৱ আছে তেওঁলোকৰ কিছু যোগদান আছে বুলি মই ভাবো বাকি মই তেওঁলোকক অনুৰোধ কৰিম এইবোৰ কৰিব নালাগে ঠিক আছে সত্য পথত আগবাঢ়ক কাৰো দালালি কোনেও কৰিব নালাগে ঠিক আছে কাকো কোনেও খুশ কৰিব নালাগে কোনোবা কাৰোবাক আমি খুশ কৰিম আমাক ভিউজ বাঢ়িব আমাক গুড বুলি কমেন্ট দিব কাৰোবাৰ গুড কমেন্টৰ ধাৰ ধাৰিব নালাগে হসা কথা কোৱা ব্যক্তিজনহে হৈছে প্ৰকৃত সাংবাদিক হসা কথা প্ৰচাৰ কৰাজন হৈছে প্ৰকৃত সাংবাদিক আৰু যুক্তি আৰু আপোনাৰ তথ্যৰ ভিত্তিত আপোনাৰ যিকোনো কাম কৰা এজন ব্যক্তিহে হ'ব পাৰিব তেনেকুৱা সাংবাদিকহে প্ৰকৃত সাংবাদিক হয় আৰু বাকি আপোনালোকে বুজিব যে যিকোনো এজন মানুহে মাইক হাতত লৈ পেলাই কৰবাত বহি পেলাই এটা চেনেল খুলি ল'ব আৰু তাৰপিছত নিজকে সাংবাদিক বুলি প্ৰচাৰ কৰি থাকিব আৰু তাৰ পিছত তেওঁ যেতিয়া যিকোনো মানুহক অপমান কৰি দিব বা যিকোনো মানুহক আপোনাৰ যিকোনো এসাম মানুহক খুশ কৰিব লাগে যিকোনো বাতৰি প্ৰচাৰ কৰিব সেইবোৰ কেনে আৰু শুদ্ধ নে অশুদ্ধ হেয়া আপোনালোকে ক'ব এতিয়া কথা হৈছে পেহেলগামৰ ঘটনাটোক লৈ পেলাই যিটো মেইন পইণ্ট হেতু আনিব লাগে মেইন পইণ্টটো হৈছে মই বাৰম্বাৰ কৈ আহিছো যে মুল্লাসকলৰ দুখ আছে মুল্লাসকলে আপোনাৰ বিভিন্ন সময়ত ভুল কথা প্ৰচাৰ কৰিছে মই কুৰানৰ আয়াত আৰু লগতে আপোনালোকক কি দিছিলো আপোনাৰ হাদিস দিছিলো হযৰত মুহাম্মদৰ মুখৰ বাণীও মই দিছিলো যে হযৰত মুহাম্মদৰ মুখৰ বাণী আমি কৰবাত যদি আমি পঢ়ি চাও তেতিয়াহলে তেনেকুৱা কিছুমান বাণী আমি পাইছো যত আছে যে লা ইলাহা নকলে মানুহক লগত যুদ্ধ কৰিবলৈ তেখেতে আদেশ দিছে যুদ্ধ মানে আপোনাৰ যুদ্ধ হ'ব কাজিয়া হ'ব মাৰপিট হ'ব হত্যা হ'ব তেনেকুৱা সব তাতে সোমাই আছে সেইখিনি গোটেই কথাখিনি হযৰত মুহাম্মদৰ বাণীত আমি পাইছো এতিয়া মই শ্ৰদ্ধাৰ অসমৰ সমাজক ক'ব বিচাৰিম আমাৰ মুল্লাসকলে এতিয়াও মিছা কথা কৈ আছে এতিয়া তেওঁলোকে একচেপ্ট কৰা নাই যে নাই তেনেকুৱা কথা আছে বুলি কিতাপত লিখা আছে কুৰানত আছে কিতাপত আছে তাৰ পিছতো তেওঁলোকে নামানে
মানে কি ইয়াৰ অনাগত দিনত এনেকুৱা কাণ্ড নহওক তাৰ বাবে তেওঁলোকে এতিয়া যিখিনি হৈ গল ভৱিষ্যতে যাতে নহওক তাৰ বাবে তেওঁলোকে পদক্ষেপ ল'ব নালাগিব এতিয়াওতো আমাৰ ল'ৰা ছোৱালীক এইখিনি কিতাপ পঢ়ুৱা হৈ আছে এই কিতাপবোৰ পঢ়ুৱা হৈ আছে মাদ্ৰাসা এডুকেশ্যনৰ কিতাপখন আছে এইখন কিতাপৰ নাম মুছলিম হয় কিতাপখনৰ নাম মুছলিম শৰীফ মনত ৰাখিব আপোনালোকে এই কিতাপখনৰ নাম হৈছে মুছলিম শৰীফ বুজি পাইছেনে এই কিতাপখনৰ নাম হৈছে মুছলিম শৰীফ আৰু এখন গ্ৰহণযোগ্য কিতাপ হয় ইয়াতে সন্দেহ নাই কোনো মুল্লাই নকয় যে মুছলিম শৰীফৰ হাদিস বা ইয়াৰে কোনোবা বাণীত কিবা সন্দেহ আছে বুলি মুল্লাসকলে নকয় মুল্লাসকলে নিজে একচেপ্ট কৰিছে এখন কিতাপ কুৰাণৰ পিছত বুখাৰীৰ পিছত এখন 3 নম্বৰ আমাৰ ইছলাম ধৰ্মত তিনিখনে আটাইতকৈ গ্ৰহণযোগ্য কিতাপ প্ৰথমখন হৈছে কুৰাণ দ্বিতীয়টো হৈছে হযৰত মুহাম্মদৰ বাণী বুখাৰী তৃতীয়টো হৈছে এখন 3 নম্বৰ এখন গ্ৰহণযোগ্য কিতাপ এটা সন্দেহ নাই বুলি সকলোৱে কয় ইয়াতে লিখা আছে হাদিস নম্বৰ 33 যদি আপোনালোকে পঢ়ে নিজে ধৰিব পাৰিব যে এনেকুৱা ধৰণৰ কথা আছে নে নাই আপোনালোকে নিজে চাব পাৰিব এতিয়া কথা হল এইখিনি বস্তু থাকাৰ পিছতো একাংশই যে নাই বুলি ক'ব বিচাৰে বা আছে কথাখিনি তাৰ পিছতো লুকাব বিচাৰি আছে কিয় এটা বস্তু লুকাই দিলে নাইকিয়া হৈ যাব নেকি কিতাপখিনিতো সদায় থাকি যাব সদায় আছে সদায় থাকি যাব গতিকে এই বস্তুটো নাই বুলি ক'লেতো নহব নহয় ইয়াৰ শুদ্ধ ব্যাখ্যাটো দিব লাগিব নহয় আপোনালোকে শুনিছেনে মোৰ কথাটো ফেনটো দিব লাগিব বহুত গৰম পৰিছে নহয় ফেনটো দিছো এটা একাংশই নাই বুলি ক'লেতো নহব বস্তুটোতো আছে আৰু যেতিয়া আছে বস্তুটো আমি তো তাৰ কিবা সলিউশনটো আমি ওলাবই লাগিব আমি তাৰ কিবা সলিউশনটো ওলাব লাগিব আছে যেতিয়া এটা মইতো নিমন্ত্ৰণ দি আছো সকলোকে আহ্বানো জনাই আছো যে ইয়াৰ সলিউশনটো ওলাব আগতে ইয়াৰ সলিউশনটো কি হেতু উলিয়াওক সলিউশন এটা উলিয়াওক কিন্তু সলিউশনৰ ফালে কোনো আহিব বিচৰা নাই কিয়া বা তেওঁলোকে সলিউশনটো ওলাব বিচৰা নাই তো কিয় এনেকুৱা তেওঁলোকৰ কিয় মানে এই কিতাপখন চলিব লাগে নেকি তাৰ মানে মাদ্ৰাসা এডুকেশ্যনত থাকিব লাগে নেকি তাৰপিছত আচ্ছা এই কিতাপখনটো বাৰু মানিছো বাৰু কুৰাণতো আছে তাৰ পিছতো মিছা কথা কোৱাৰ কাৰণ কি মুল্লাবিলাকে নিবিচাৰে নেকি সমাজখন ভাল হওক মুল্লাবিলাকে নিবিচাৰে নেকি অসমৰ সাংবাদিকসকলে নিবিচাৰে নেকি যিসকল সাংবাদিকে দেশৰ কাৰণে কাম কৰি আছে অসমৰ সাংবাদিকসকলে নিবিচাৰে নেকি যিবোৰ কথা আছে সেইখিনি ৰাইজৰ মাজলৈ যাওক এটা মোক এইটো প্ৰশ্নৰ আনসাৰটো লাগে এতিয়া কিছু সাংবাদিকে তেওঁলোকেই যেনিবা এনেকুৱা দেখায় তেওঁলোকেই যেনিবা এতিয়া আজহাৰি হৈ গল আৰু জালিয়াতি কৰি থকা কিছু মুল্লাক তেওঁলোকে ফোন কৰিব সমুজ্জলে কালি হেতু কাম কৰিছে মুকিবুৰক ফোন কৰিছে মুকিবুৰৰ কোনো সাৰ্টিফিকেট নাই আজহাৰি নহয় সাৰ্টিফিকেট চুৰ হয় ঠিক আছে আৰু কোনোবা গুৱাহাটীৰ এটা নবীউল হক ই গোটেই জীৱন কাপোৰ চিলাইছে কেতিয়াও পঢ়িব যোৱা নাই নিজকে মুফতি বুলি কয় জালিয়াতিত আছে ঠিক আছে কোনোবা এটা নুৰ আলম মুফতি সুফতি নহয় এওঁলোকৰ পৰা কথাখিনি জানি ল'ব তেওঁৰ মুল্লাবিলাকে কৈ দিলে ন এনেকুৱা কথা নাই এতিয়া বিশ্বাস কৰি ল'লে যদি তেনেকুৱা কথা নাই তেতিয়া হলে লা ইলাহা কবলে দি পেলাই মানুহ কিয় মাৰিলে পেহেলগামত তেনেকুৱা কথা আছে কৰবাত আপোনালোকে মোৰ কথা বুজি পাইছেনে তেনেকুৱা কথা কৰবাত আছে সেই কাৰণেইতো পাকিস্তানী সন্ত্ৰাসবাদীবিলাকে লা ইলাহা কব দি পেলাই হত্যা কৰিলে এটো নাই বুলি কৈ পেলাই কথাখিনি লুকালে কিবা লাভ হ'ব জানো লুকালেতো অনাগত দিনত আৰু সন্ত্ৰাসবাদী সৃষ্টি হ'ব আছে বুলি কৈ পেলাই কথাৰ শুদ্ধ অৰ্থটো জনাব লাগিব শুদ্ধ ব্যাখ্যাখিনি ৰাইজক জনাব লাগিব নাই বুলি কৈ পেলাই এই বিষয়টো চৰ্চা নকৰাকে এনেকে লুকাই ৰাখিলে অনাগত দিনত আমাৰ বহুতৰে জান যাব প্ৰাণ যাব এই কথাটো মই ক'ব বিচাৰি আছো অসমৰ সংবাদ মাধ্যমক মই জনাম যিসকল যোগ্য সাংবাদিক যিসকল দেশৰ কাৰণে কাম কৰিছে নিস্বাৰ্থ কাম কৰিছে নিৰপেক্ষ কাম কৰি আছে জাতি এই ধৰ্ম ভাষা নিৰ্বিশেষে যিসকলে কাম কৰি আছে তেনে সাংবাদিকসকলক মই ক'ব বিচাৰিম আপোনালোকে বিষয়টো আপোনালোকে উত্থাপন কৰিব লাগিব
এটা বস্তু আছে সেই বস্তুটোক এতিয়া একাং মূল্যবিলাকে নাই বুলি কৈ পেলাই লুকাই পেলাই বস্তুটো দবাই দিব বিচাৰি আছে যাতে বস্তুটো তলে 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 চলি থাকক তেনেকুৱা কিছু মন মগজু চলি থাকক তেনেকুৱা কাৰ্যকলাপ বা তেনেকুৱা মানসিকতা তলে তলে বিৰাজমান হৈ থাকক আমাৰ ল'ৰা ছোৱালী শিকি থাকক তাৰ বাবেতো তেওঁলোকে লুকাব বিচাৰি আছে আৰু ওপেন কুৰানৰ সূৰা নম্বৰ 3 সূৰা নম্বৰ 9 আয়াত নম্বৰ আপোনাৰ 29 আপোনালোকে পঢ়িবচোন মইতো আৰু মিছা কথা কৈ থকা নাই ন লাইভত আহি পেলাই মোৰ কি প্ৰয়োজন হৈছে যে লাইভত আহি মিছা কথা কম মোৰ কথা হৈছে ধৰ্মৰ নামত যাতে কাৰো প্ৰাণ নাযাওক ধৰ্মৰ নামত যাতে কোনো মানুহ নমৰক হেয়া লাগিলে ইছলাম ধৰ্মই হওক হেয়া লাগিলে সনাতনী হওক আৰু যিকোনো ধৰ্ম হওক ধৰ্মৰ নামত মানুহৰ প্ৰাণ যাব নালাগে প্ৰাণ মানুহৰ জান প্ৰাণ ধৰ্মতকৈ বেছি ইম্পৰ্টেন্ট হয় ধৰ্মতকৈ ইম্পৰ্টেন্ট হয় মানুহৰ জান মানুহৰ প্ৰাণ মানুহৰ সুৰক্ষাটো এজন মানুহৰ লাইফ হেয়া ধৰ্মতকৈ বেছি ইম্পৰ্টেন্ট হয় ধৰ্মই কৰবাত নহয় কৰবাত গৈ পেলাই যদি মানুহৰ জান ল'ব বিচাৰে প্ৰাণ ল'ব বিচাৰে তেতিয়াহ'লে তাত আমি মাত মাতিব লাগিব লাজ কৰিবলগীয়া একো নাই কাৰো সন্মান নাযায় কাৰো কোনো ধৰ্মৰ সন্মান নাযায় ইয়াকে সংস্কাৰ বুলি কয় আমি এইখিনি কথা বুজিব লাগিব ইয়াকে সংস্কাৰ বুলি কয় আপোনালোকে সূৰা নম্বৰ 99 ৰ আয়াত নম্বৰ আপোনালোকে যদি পঢ়ে 29 মই দেখাই আছো কোৰান খুলি এই বস্তুবোৰ আছে তাৰ পিছতো কিছু সাংবাদিকে ইয়াক লুকাব বিচাৰি আছে কিছু সাংবাদিকে লুকাব বিচাৰিছে এটো বৰ আচৰিত কথা সাংবাদিকসকলৰটো এটো কৰ্ম নহয় সাংবাদিকেটো এটো কাৰণেটো তেওঁলোকে সাংবাদিকতা কৰা নাই আচ্ছা এই জেনাৰেলিজম এটো কিবা কোৰ্স নাই নেকি সাংবাদিকতাৰ কিবা কোৰ্স নাই নেকি কোৰ্সটো কৰিব লাগে কৰি পেলাই আহি পেলাই তাৰ পিছত সাংবাদিকতা কৰিব লাগে অলপ অসমীয়া স্কিলটো ভাল কৰি লৈ পেলাই শব্দ বাক্যৰ গাঁথনি অলপ ভাল কৰি লৈ পেলাই মাইক এটা লৈ ললেটো সাংবাদিক হৈ নাযায় সাৰ্টিফিকেট কিবা থাকিব লাগে এটাতো মই যিমানখিনি জানিছো সাৰ্টিফিকেটে বুলে নাই বহুতৰে গতিকে এটো চিন্তাৰ বিষয় অসমৰ শ্ৰদ্ধাৰ ৰাইজক মই জনাইছো এটো চিন্তাৰ বিষয় যেনেকৈ আমাৰ মুল্লাবিলাকৰ সাৰ্টিফিকেট নাই কিয়া আহি তেওঁলোকে জিটি কথা ৰাইজক বুজাই দিয়াৰ কাৰণে ভুল বুজাই দিয়াৰ কাৰণে সন্ত্ৰাসবাদৰ সৃষ্টি হ'ল আৰু মানুহৰ জান গৈছে প্ৰাণ গৈছে এটা সৰু ভুলৰ কাৰণে জান গৈছে প্ৰাণ গৈছে সাৰ্টিফিকেট থকা মুল্লাসকল তেওঁলোকক যদি আজি প্ৰচাৰ কৰা গ'লহেতেন তেওঁলোকক যদি স্থান দিলেহেতেন তেতিয়াহ'লে নিশ্চয় এনেকে সাৰ্টিফিকেট নথকা পঢ়া লিখা নকৰা কৰবাত যিকোনো আপোনাৰ পাৰ্সোনেল ব্যক্তিগত কাৰোবাৰ মাদ্ৰাসাত গৈ পেলাই অলপ সময় পঢ়ি পেলাই আহি পেলাই নিজকে মুল্লা বুলি পৰিচয় দি পেলাই তেওঁলোকে যিবোৰ ভুল কথা প্ৰচাৰ কৰিছে তাৰ কাৰণে জান গৈছে প্ৰাণ গৈছে এটা সৰু ভুলৰ কাৰণে জান গৈছে প্ৰাণ গৈছে আজি কথাখিনি ভাবিব লাগিব ঠিক যেনেকৈ আপোনাৰ কিছু সাংবাদিক আছে তেওঁলোকৰ একো নাই যোগ্যতা নাই তাৰ পিছত তেওঁলোকে নিজকে সাংবাদিক বুলি প্ৰচাৰ কৰি পেলাই তেওঁলোকে জিটি কথা প্ৰচাৰ কৰি দিছে আৰু ভুল বাৰ্তা সমাজত গৈছে যোৱাৰ পিছত সমাজ ধ্বংসৰ ফালে গৈ আছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আমি সন্মান কৰো সাংবাদিকসকলক কিন্তু সাংবাদিকসকলক আমি সন্মান কৰো ইয়াৰ অৰ্থ এটো নহয় যে সাংবাদিকে দাদাগিৰি কৰিব সাংবাদিকে গুণ্ডাগিৰি কৰিব আমি সন্মান কৰো সেইকাৰণে এটো অৰ্থ এটো নেকি দাদাগিৰি কৰিব নেকি যুক্তিত কথা পাতিব নোৱাৰিলে এজন সাংবাদিকে আপোনাক অপমান কৰিব এটোটো হ'ব নোৱাৰে এনেকুৱা সাংবাদিকৰ কাৰণে দেশ নষ্ট হৈছে এনেকুৱা সাংবাদিকৰ কাৰণে সমাজ নষ্ট হৈছে এনেকুৱা সাংবাদিকৰ কাৰণে দেশত ভুল কথা প্ৰচাৰ হৈছে সমাজ এখনত সংস্কাৰ আহিব পৰা নাই কিয়া তেনেকুৱা সাংবাদিকৰ কাৰণে যিবোৰ সাংবাদিকে ভুল কথা প্ৰচাৰ কৰে যুক্তি তেওঁলোকৰ নাই বুজি নাপায় একো নাপায় চিঞৰ বাখৰ কৰিব লাগে খালি গতিকে আমাৰ সমাজত ভুল কথা প্ৰচাৰ কৰাত দুয়ো পক্ষৰে ইয়াতে প্ৰভাৱ আছে প্ৰথমটো হৈছে মুল্লাইটো টোটেল ভুল কৰিছে আৰু দ্বিতীয়তে কিছু সাংবাদিক একাংশ সাংবাদিক মুল্লাৰ লগত আপোনাৰ গেম খেলি পেলাই মুল্লাৰ লগতে পেক হৈ গৈছে তলে তলে মুল্লাৰ চামচাগিৰি দালালি আৰম্ভ কৰিছে এছাম মিয়া মানুহক সন্তুষ্ট কৰিবলৈ কাৰণে ময়ো মিয়া হওঁ এছাম মিয়া মানুহক সন্তুষ্ট কৰিবলৈ কাৰণে মিয়া মানুহৰ কমেন্ট পাবলৈ কাৰণে ঠিক আছে কিছুমান সাংবাদিকে ভুল কথা প্ৰচাৰ কৰি আছে যেটো কিন্তু বহুত ভয়ংকৰ হ'ব বা ভয়ংকৰ এটা ৰূপ ধাৰণ কৰিব এটা সময়ত ভুল মেছেজ যাওঁতে কিন্তু এটা সময়ত আমাৰ সমাজ একেবাৰে ধ্বংস হৈ যাব এইখিনি কথা আপোনাক ভাবিব লাগিব এটা কথা হ'ল মোৰ কথা হৈছে অসমৰ যোগ্য সাংবাদিকসকলে এইবোৰ কথা চৰ্চালে আনি অসমৰ মুল্লা যিসকল মুল্লা আছে বা যোগ্য মুল্লা যদি কোনোবা আছে মাটি পেলাই এই কোৰানৰ আয়াতৰ বিশ্লেষণ সোধক প্ৰতিজন সাংবাদিকে সোধক সূৰা নম্বৰ 9 আয়াত নম্বৰ 29 কি আছে ইয়াত সূৰা নম্বৰ 9 আয়াত নম্বৰ 29ত কি কৈছে আপোনালোকে এটো হুদি পেলাই মনে মনে বহি থাকিলে নহব ইয়াতে যিসকল আৰবী স্পেশালিষ্ট আছে
ভাল ভাল ধৰক ইউনিভাৰ্চিটি লেভেলৰ তেওঁলোক কোনো মূল্য নহয় কিন্তু আৰবী জানে তেওঁলোকে তেনেকুৱা ব্যক্তিৰ পৰা আপোনালোকে স্পষ্টীকৰণ ল'ব লাগিব কাৰণ আৰবীৰ কথা তেওঁলোকে ভুলকে প্ৰচাৰ কৰে ৰাইজৰ সন্মুখত ভুলকে প্ৰচাৰ কৰি আছে তেওঁলোকে ঠিক আছে আৰু যেতিয়া ফসি যায় তেওঁলোকে মিনিং হলনি কৰে তো এই কথাখিনি যে মই কলো ইয়াত এতিয়া বহুতেই হয়তো মোক গালি পাৰিব যে মই ইছলাম ধৰ্মৰ দুশ্মন হৈ গলো নেকি মই ইছলাম ধৰ্মৰ দুশ্মন নহয় মই হযৰত মুহাম্মদৰ দুশ্মন নহয় মই প্ৰফেট মুহাম্মদ সাল্লাল্লাহু তাআলা সাল্লামৰ মুখৰ বাণীৰ শুদ্ধ অৰ্থটো ক'ব কৈ আছো মুল্লাসকলক যে প্ৰফেট মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে শুদ্ধকে কি কৈছিলে তেওঁ শুদ্ধ অৰ্থটো কি আসলতে হেতু আমাক লাগিব আজি যেতিয়ালৈকে আমি শুদ্ধ অৰ্থখিনি নুলিয়াম নহয় তেতিয়ালৈকে কিন্তু আমাৰ সমাজত শান্তি বোলা বস্তুটো নাহে আৰু আমাৰ সমাজত কেতিয়াও এই ভয় বোলা বস্তুটো আমাৰ মনৰ পৰা নাযাব কেতিয়াবা যিকোনো সময়ত য'তে মানুহ হত্যা হৈ যাব পাৰে আৰু এইটো এটা বহুত চিন্তাৰ কাৰণ হৈছে আৰু এই ক্ষেত্ৰত মই যিখিনি তথ্য দি আছো ইয়াৰ ওপৰত এতিয়া ৰাইজে চিন্তা চৰ্চা কৰিব লাগিব কথাখিনি বুজিব লাগিব সাংবাদিক এজনে সদায় নিৰপেক্ষ হিচাপে বহি আলোচনা কৰিব লাগে ঠিক আছে এজন সাংবাদিকে যদি কাৰোবাৰ পক্ষত যায়গে তেতিয়াহ'লে থাকিব কি আৰু সমাজত আৰু কি থাকিব সমাজত আপুনি কাক বিশ্বাস কৰিব কওকচোন মুকে কাক বিশ্বাস কৰিব এতিয়া কেমেৰাৰ সন্মুখত বহি পেলাই যদি কোনোবাই দালালি কৰে আপুনি কাক বিশ্বাস কৰিব কাক বিশ্বাস কৰিব আপুনি তেতিয়া আৰু এজন মুল্লা যাক ৰাইজে বিশ্বাস কৰিছে ৰাইজে শ্ৰদ্ধা কৰে ৰাইজে হাত ভৰি চুমা খায় এজন মুল্লা যাক ৰাইজে হাত ভৰি চুমা খায় মুল্লায়ে যদি এনেকুৱা কথা সৰু সৰু ল'ৰা ছোৱালীবোৰক শিকাই দিয়ে সন্ত্ৰাসবাদ কেনেকৈ আমাৰ সমাজৰ পৰা নাইকিয়া হ'ব আমাৰ সমাজত সন্ত্ৰাসবাদী জন্ম নলব বুলি কি গ্যাৰান্টি থাকিব তেতিয়া বুজক কথাখিনি গতিকে মই সকলোকে জনাম অসমৰ সংবাদ মাধ্যমক মই অনুৰোধ জনাম মই দীঘলীয়া নকৰো আজি মই যেহেতু গুৱাহাটীত আছো বৰ্তমান আৰু কিবা এটা কামলৈ আহিছিলো ইয়াত আৰু আছো আৰু এঠাইতে আছো মই দীঘলীয়া নকৰো ইয়াত কথা ইমানটোৱে যে অসমৰ সংবাদ মাধ্যমক মোৰ অনুৰোধ থাকিলে এই যে কুৰাণৰ আয়াত কোৱা হৈছে সূৰা নম্বৰ 3 আয়াত নম্বৰ 19 সূৰা নম্বৰ 3 আয়াত নম্বৰ 85 সূৰা নম্বৰ 9 আয়াত নম্বৰ 29 ইত্যাদি আয়াত বা হাদিস যে কলো মুসলিম শরীফৰ আপোনাৰ 33 34 35 যিবোৰ হাদিস আছে এই হাদিসৰ ব্যাখ্যা মুল্লাসকলৰ পৰা ল'ব লাগে শুদ্ধ ব্যাখ্যা ল'ব লাগিব আৰু তেওঁলোকে আহি সংবাদ মাধ্যমত মিছা কথা কৈ যাব এটো মই এতিয়াই জনাই দিছো ভুলকে ব্যাখ্যা কৰি থৈ যাব তাত আহি পেলাই সেই কাৰণে তেওঁলোকে ভুল ব্যাখ্যাটো মাত্ৰ ৰাইজৰ সন্মুখতে কৰিব তলে তলে কিন্তু আকৌ মাদ্ৰাসাত গৈ পেলাই সেই কথাখিনিকে তেওঁলোকে শিকাব তামাম ধুৰন্ধৰ হয় যেহেতু ইয়াত সনাতনী সকল আছে তেওঁলোকৰ সন্মুখত এতিয়া কথাটো খুলি ক'ব নোৱাৰে নহয় কলে মাৰ খাব লাগিব লাজ পাব হেতু কাৰণে সংবাদ মাধ্যমত আহি পেলাই কৈ দিব না হযৰত মুহাম্মদে এনেকুৱা কোনো কথা কোৱা নাই হযৰত মুহাম্মদে তেনেকুৱা কথা কৈছে আছে ইয়াৰ শুদ্ধ অৰ্থটো কি জনাই দিয়ক আছে কথাটো আছে কথা কোৱাটো কনফাৰ্ম হয় কুৰাণতো আছে লা ইলাহা নকলে যুদ্ধ কৰিব লাগিব লা ইলাহা নকলে ফাইট কৰিব লাগিব যুদ্ধ কৰিলে মাৰপিট হ'ব হত্যা হ'ব ঠিক আছে এটো আছে ইয়াত নাই বুলি কোনো ক'ব নোৱাৰে এতিয়া যদি আছে কিয় আছে কি কাৰণে আছে কি অৰ্থ এইবোৰ আয়াত বা এইবোৰ হাদিসৰ পৰাই সন্ত্ৰাসবাদৰ সৃষ্টি হ'ল নেকি এইবোৰ আয়াত বা হাদিসৰে ভুল অৰ্থ বুজিলে নেকি তেওঁলোকে যি সকলে মাৰিলে মানুহক এটো হসা কথা তেওঁলোকে এইবোৰ আয়াতৰ বা হাদিসৰ ভুল অৰ্থ বুজিছে ইয়াতেতো অন্য কোনো বস্তু নাই আৰু বুজিবলৈ কাৰণে নহলে এজন সন্ত্ৰাসবাদী আপোনালোকে ভাবি চাওক এজন সন্ত্ৰাসবাদী মাৰ পেটৰ পৰা জন্ম লৈ আহোতে শিকি আহে নেকি নে কোনোবা এজন ব্যক্তি মাৰ পেটৰ পৰা সন্ত্ৰাসবাদী জন্ম লৈ নেকি মাৰ পেটৰ পৰা জন্ম লোৱাৰ পিছত কোনো সন্ত্ৰাসবাদী নহয় মাৰ কুল্লু মৌলিদিন ইউলাদু আলাল ফিতৰা হযৰত মুহাম্মদে কৈছে প্ৰতিটো সন্তানে মানৱ ধৰ্মত জন্ম লয় হযৰত মুহাম্মদে কি কৈছে কুল্লু মৌলুদ ইউলাদ আলাল ফিতৰা অৰ্থাৎ প্ৰতিটো সন্তান মানৱ ধৰ্মত জন্ম লয় প্ৰতিটো সন্তানে আৰু আপোনালোকে এটো জানে এটো হযৰত মুহাম্মদে একদম পাৰফেক্ট একদম 100% এটা শুদ্ধ কথা কৈছে যে প্ৰতিটো সন্তানে জন্ম লয় মানৱ ধৰ্মত
মানৱ ধৰ্মত জন্ম লোৱা এটা সন্তান পিছত সন্ত্ৰাসবাদী কেনেকে হল তাক কোনোবাই শিকাব লাগিব এটা বাচ্চা এটা লৰা ছোৱালীক সন্ত্ৰাসবাদী বনাবলে কোনোবাইতো শিকাব লাগিব ন কথাখিনি এনেইতো আকাশৰ পৰাতো কোনেও তাক আহি পেলাই কৈ থৈ যোৱা নাই কোনোবাই শিকাইছে তাক যে লা ইলাহাৰ নামত মানুহ মাৰিব লাগে লা ইলাহা নকলে মাৰিবি চান্স পালে মাৰিবি নহলে নামাৰিবি এইটো কোনোবাই শিকাইছে মোক এইটো আনসাৰ দিয়ক যোগ্যসকলে কোনোবাই নিশিকোৱাকে কোনোবাই বুজাই নিদিয়াকৈ এটা সন্তান মাৰ গৰ্ভৰ পৰা জন্ম লোৱাৰ পিছত ডাঙৰ হয় সেইবোৰ কথা কেনেকে শিকিলে আচ্ছা এনেকুৱা কথা বাকিবোৰেতো নিশিকে যিসকল মাদ্ৰাছা এডুকেশ্যনৰ লগত জড়িত আছে অকল তেওঁলোকে এনেকুৱা কথাবোৰ শিকে আৰু বাকি আমি দেখিছো স্কুল কলেজত পঢ়া শুনা কৰিছে তেওঁলোকেতো নিশিকে গতিকে সন্দেহ হৈ আছে সন্দেহ হ'বই ইয়াৰ আনসাৰটো কি ইয়াৰ আনসাৰটো এইটোৱে যে তেওঁলোকক মুল্লাসকলে শিকাই আছে আৰে মই নিজে পঢ়িছো মাদ্ৰাছাত পঢ়িছো মোক নিজে শিকাইছে মোৰ শিক্ষকসকলে এটা সময়ত কিন্তু সেই সময়ত আমি সৰু আছিলো বুজা নাছিলো আমাকতো কৈছে অমুক কাফিৰ হয় খালি মাৰিব কোৱা নাই খালি কৈছে যে এনেকুৱা কথা আছে হযরত মুহাম্মদ সাল্লাল্লাহু তাআলা সাল্লামে কৈছে আমি পঢ়িছো এইবোৰ কিতাপ আমি পঢ়িছো আমি এইবোৰ কিতাপ ফাৰ্স্ট টু লাষ্ট আমি পঢ়িছো গোটেইবোৰ পঢ়িছো আমি ঠিক আছে তেতিয়া আমাক শিক্ষকে কৈছে এইটো অৰ্থ এইটো মানে লা ইলাহা নকলে যুদ্ধ কৰিব লাগিব বুলি হযরত মুহাম্মদক আল্লাহে শিকাই কৈছে আদেশ দিছে তো মই নিজে পঢ়িছো মাদ্ৰাছাত মই নিজে শিকিছো তাৰ পৰা এইবোৰ কথা এতিয়া আসাম মুল্লাই কৈ আছে এই মুল্লাই আসাম কি গুটে মুল্লাই কৈ আছে এনেকুৱা কথা নাই তো নাইতো এখন এই হাদিছৰ পৰা কিতাপৰ পৰা হাদিছটো মুছি পেলাওক তেওঁলোকে পাৰিব মুছিবলে কিতাবে কৈছে আছে হি মুখেৰে কৈ আছে নাই তাৰ মানে হি তলে তলে সন্ত্ৰাসবাদ প্ৰচাৰ কৰিব বিচাৰি আছে অনাগত দিনত কুৰানে কৈ আছে হি কৈ আছে নাই তাৰ মানে হি সন্ত্ৰাসবাদ প্ৰচাৰ কৰি আছে তলে তলে কুৰানৰ শুদ্ধ অৰ্থ প্ৰচাৰ কৰিব বিচাৰা নাই কলংকিত অৰ্থখিনি লৈ পেলাই ঘূৰি ফুৰি আছে ইহঁতি কলংকিত অৰ্থ লৈ ঘূৰি থাকিব গোটেই জীৱন কি বুজিম এতিয়া মই মিছলিয়া ইমান ডাঙৰ মিছা কথা কেলে কয় মুল্লাই কিয় একচেপ্ট কৰা নাই জানেনে মই কওঁ শুনক কিয় একচেপ্ট কৰা নাই তেওঁলোকে একচেপ্ট এইটো কাৰণে কৰা নাই তেওঁলোকে ভাবি আছে আমি যদি কথাখিনি কৈ দিওঁ আজি লাজ পাম তেওঁলোকে ভাবি আছে কথাখিনি যদি আজি কৈ দিওঁ লাজ পাম আৰে ইয়াত লাজৰ কি কথা আছে শুদ্ধ অৰ্থ কওক লৰা ছোৱালীক শুদ্ধ ৰাস্তালৈ আনক মাদ্ৰাছা এডুকেশ্যনটো শুদ্ধ কৰক মাদ্ৰাছা এডুকেশ্যনৰ পৰা জেহাদৰ লগত সম্পৰ্ক থকা সেই আয়াত বা সেই কুৰানৰ কিছু অৰ্থ যিবোৰ আছে সেইখিনি শুদ্ধৰণি কৰক এটা লাজ পাবলৈ কি আছে ইয়াত চাৰ্জত লগাব লাগিব এইটো চাৰ্জটো শেষ হৈছে ৰব দিয়ক বহাই লওঁ জেগাত হলনে তেওঁলোকে কথাখিনি লুকাই আছে তেওঁলোকে ভাবি আছে যে আমি লাজ পাম আমাৰ অসুবিধা হ'ব আমি এটা কি উত্তৰ দিম আমাৰ কিতাপত আছে গতিকে আমি নাই বুলিয়ে কৈ দিওঁ থাকা সত্ত্বেও নাই বুলি কৈ আছে তাৰ মানে মিছলিয়া তাৰ মানে মিছা কথা কৈ আছে আৰু বস্তু এটা আছে আপুনি নাই বুলি কেলে কৈ আছে বস্তুটো আছে তাৰ শুদ্ধ বস্তু এটা আছে আপুনি নাই বুলি কৈ দিব নেকি আছে আপুনি শুদ্ধ অৰ্থটো কওক হেতুকে নকৈ পেলাই আপুনি ডাইৰেক্ট নাই বুলি কৈ আছে যে ইমান ডাঙৰ মিছলিয়া কিয় মানুহবোৰ আপোনালোকে বুজি পাইছেনে নাই বুলি কেলে কব আছে বুলি কৈ শুদ্ধ অৰ্থ কওক যে হয় আমাৰ কিতাপত আমাৰ কুৰানত বা হযরত মুহাম্মদে এনেকুৱা কিছুমান কথা কৰবাত আছে কৈছে ইয়াৰ অৰ্থটো কি হেতু বুজাওক ইয়াৰ অৰ্থটো বুজাওক নাই বুলি কৈ পেলাই ৰাইজক ধোকা দিয়াটো কিন্তু হেতু কিন্তু ভাল হোৱা নাই বুজি পাইছেনে আপোনালোকে
মোৰ কথাটো বুজি পাইছেনে মানে একেবাৰে সিস্টেমটো ইয়াত নাইতো মোৰ লাইভ কৰা আৰু এখানে অসুবিধা হৈছে বাৰে বাৰে খুলি আছে কেলে সদাৰাজ বুজি পাইছেনে মোৰ কথাটো বুজক আপোনালোকে বুজিব লাগিব এতিয়া নহলে আপোনালোকেও হেৰুৱাব আৰু হ'ব কিন্তু পিছত আকৌ হত্যালীলা আকৌ কৰবাত মৰিব ইহঁতি তেতিয়াও এটোৱে ক'ব যে এনেকুৱা কথা নাই এতিয়াও মানুহ মৰিছে তথাপিও তেওঁলোকে নকয় তেওঁলোকে নিজৰ ইজ্জত লৈ মৰিছে নিজৰ সন্মান লৈ মৰিছে মানুহ মৰিছে 28 জনকৈ তেওঁলোকৰ গাত লাগা নাই অলপো গাত লাগা নাই এনেই ঘৰিয়ালৰ চকু পানী এইবোৰ ঘৰিয়ালৰ চকু পানী যদি হসাকে চকু পানী আছিল তেওঁলোকৰ তেতিয়াহলে তেওঁলোকে কলংকিত অধ্যায়খিনিৰ শুদ্ধ বিশ্লেষণ আনিব চেষ্টা কৰিলেহেঁতেন কলংকিত অৰ্থখিনি হলনি কৰিব চেষ্টা কৰিলেহেঁতেন তেওঁলোকে কৰা নাই ঘৰিয়ালৰ চকু পানী টুকি দেখায় ঘৰিয়ালৰ চকু পানী টুকি আছে হসাকে যদি তেওঁলোকৰ মন মগজুত এটো আছে যে অনাগত দিনত হত্যাকাণ্ড হ'ব নালাগে তেতিয়াহলে হে কলংকিত অৰ্থসমূহ মুছক শুদ্ধ বিশ্লেষণ কৰক ৰাইজক বুজাওক হেতুটো তেওঁলোকে কৰা নাই কৰিব বিচৰাও নাই কিয় মই কথাখিনি কলে মোক কয় মই দালালি কৰি আছো বুলি মই কি দালালি কৰিছো মই নেকি দালাল মোক কয় মই কাৰবাক খুশ কৰিবলৈ কাৰণে মই কাকো খুশমুছ কৰিবলৈ কাৰণে নহয় লাজ লাগিছে আমাৰ লাই লাহাৰ নামত হত্যাকাণ্ড হৈছে লাজ লাগিছে অকল লাজ লাগিছে বুলি কয় বহি থাকিলেতো নহব আজি আমি যে আমাৰ লাজ লাগিছে গতিকে বহি থাকিম আমি হাতত হাত দি পেলাই কান্দি থাকিম ঘৰিয়ালৰ চকু পানী টুকিলেতো নহব মোৰ প্ৰশ্ন হেই মানুহখিনিয়ে যিখিনি হত্যা কৰিলে সেই সন্ত্ৰাসবাদীখিনি মাৰ পেটৰ পৰা সন্ত্ৰাসবাদী হৈ জন্ম লৈছিলে নেকি মোক আনসাৰ দিয়ক যোগ্যসকলে আনসাৰ দিয়ক মাৰ পেটৰ পৰা কোনোবা মানুহ সন্ত্ৰাসবাদী হৈ জন্ম লয় নেকি মাৰ পেটৰ পৰা কোনোবা মানুহ এইবোৰ শিকি আহে নেকি যে যেতিয়া তই গুলি মাৰিবি গুলি মাৰাৰ আগত তই সুধিবি তাক তোৰ ধৰ্মটো ক তই সুধিবি যেতিয়া কব ধৰ্ম মোৰ অমুক বেলেগ ধৰ্ম মাৰি পেলাবি তাক সুধিবি মাৰাৰ আগত যে লা ইলাহা ক সুধিবি এইখিনি তাৰ ইয়াত কোনে হুমুৱালে যোনে হুমুৱালে আমি তাক বিচাৰি উলিয়াব লাগিব আৰু তাক আমি সুধিব লাগিব তই ক'ত পালি তই কেলে মানুহক এইবোৰ শিকাই আছ এইটো নকৰি ঘৰিয়ালৰ লেখিয়া চকু পানী ঠিক আছে এনে নাটক কৰি আমাৰ দুখ লাগিছে আমাৰ নিন্দা কৰিম আমি ঠিক আছে আমাৰ এনেকুৱা কৰ্মত আমি পাকিস্তানক নিন্দা কৰিছো ঠিক আছে এইবোৰ কৈ পেলাই সময়টো পাৰ কৰি দিলেতো নহব কি ব্যৱস্থা গ্ৰহণ কৰিলে অসমৰ মুল্লাই মইতো জানিব বিচাৰি আছিলো আৰু তাৰে বাবে কালি আলোচনাও হল কিন্তু তেওঁলোকে অন কেমেৰা মিছা কথা কৈছে মই সমুজ্জ্বলৰ হেই শোতে মই মুকিবুৰ ৰহমানক তাৰপিছত আপোনাৰ মুকিবুৰ ৰহমান মধুমুল্লা তাৰপিছত আৰু কোন আছিল এইটো নবিউল হক আৰু নুৰ আলম শইকীয়াক মই আজিও মই ফোন কৰিছো সমুজ্জ্বলক মাতিছেনে আপুনি মাতক ফোনত কেলে তেওঁলোকে নাই বুলি ক'ব মোৰ সন্মুখত আহক মোৰ সন্মুখত আহি পেলাই এই সূৰা নম্বৰ 9 আয়াত নম্বৰ 29 পঢ়ি বুজাওক কি আছে ইয়াত সূৰা নম্বৰ 9 আয়াত নম্বৰ 29 বুজাওক ৰাইজক বুজাই দিয়ক শুদ্ধটো মইতো কৈছো কেমেৰাৰ সন্মুখত আহক কি ফোন কল হে আৰু এই সমুজ্জ্বলে ফোন কৰিব তেওঁলোকৰ নাই সাৰ্টিফিকেট জালিয়াতি কৰিছে পঢ়া লিখা কৰা নাই চুৰ হয় মুকিবুৰ ঠিক আছে হে তাৰ লিখিয়া এটা মানুহক ফোন কৰি পেলাই তাৰ লিখিয়া এটা অভদ্ৰক ফোন কৰি পেলাই তাৰ লিখিয়া এটা কিমান লেতেৰা তাৰ কল ৰেকৰ্ডিং ভাইৰেল হৈ আছে ফোন কৰি পেলাই তাক খুদে এটা চুৰক খুদে যি সাৰ্টিফিকেট চুৰি কৰি থৈছে মানুহৰ ডিগ্ৰী চুৰি কৰে তেনেকুৱা এটা ফকটিয়াক ফোন কৰি পেলাই সুধি পেলাই ক'ব নহয় কুৰাণত নাই বুলি কৈ দিছে কুৰাণত নাইতো এইটো কি লিখা আছে এইটো কুৰাণটো কি মোৰ নেকি আৰু এখন কুৰাণ যাৰ ঘৰত আছে যাৰ ঘৰত আছে আপোনালোকে চাওকচোন সূৰা নম্বৰ 9 আয়াত নম্বৰ 29 চাওকচোন আপোনালোকে কিমান ডাঙৰ মিছলিয়া ইহঁতৰ লাজ নালাগে মিছা কথা ক'বলৈ কাৰণে কিমান ডাঙৰ মিছা কথা কৈছে সূৰা নম্বৰ 9 আয়াত নম্বৰ 29 আপোনালোকে গুগলত ওলাওক না মই গুগলৰ কথা এইটো কাৰণে কওঁ যিহেতু আপোনালোকে আৰবী নাজানে এটা আপোনালোকে বিচাৰি পাব ক'ত বস্তুটো যদি অসমীয়া কুৰাণ আছে ওলাই লওক অসমীয়া কুৰাণতো এটা আপুনি অৰ্থটো পাই যাব মোৰ ওচৰত এটা অসমীয়া কুৰাণ আছে ঘৰত আছে ইয়াত মোবাইলতো ডাউনলোড কৰা আছে ইয়াত অসমীয়া কুৰাণটো তেওঁলোকৰ হয় ন তেওঁলোকে মুল্লাবিলাকেতো ওলাইছে অসমীয়া কুৰাণৰ ন সূৰা নম্বৰ 9 ওলাওক সূৰা নম্বৰ 9 ৰ আয়াত নম্বৰ কি আছিল আপোনাৰ 29
মই উলিয়াই দেখাইছো আপোনালোকক অসমীয়া কৰ্ণ যেটো গুগলত আছে অলপ বেক ক্যামেৰা দিও তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব চাগে ৰবা এটো এটা সিস্টেম থাকে মানে এতিয়া সিস্টেমটো মোৰ ইয়াত আনা নাই মই আপোনালোকক দেখাই আছো এটো সূৰা নম্বৰ 9 হয় মই আপোনালোকক দেখুৱাও ৰব দেখিছে নাই এটো সূৰা নম্বৰ এটো কোনটো এপ মই দেখুৱাও এটো আপোনালোকে দেখিছে ইয়াত যাব যেটো এপ আছে এটো দেখিছে নে আল কুৰান এপটো দেখিছে নে এটো আল কুৰান এপৰ এটো সূৰা নম্বৰ 1 ওপৰত আছে সূৰা নম্বৰ 1 এই এটো অলপ সময় কাৰণে খুলিয়ে দিওছে ৰবা আকৌ লগাই দিবা এটা সব দেখিছে নে আপোনালোকে সূৰা নম্বৰ 1 এটো 1 2 3 4 5 সূৰা নম্বৰ 9 দেখিছে নে এটো সূৰা নম্বৰ 9 আহক আয়াত নম্বৰ এটো চাওক 1 আয়াত নম্বৰ 3 আয়াত নম্বৰ 4 দেখিছে 4 আয়াত নম্বৰ 5 আয়াত নম্বৰ 6 দেখিছে আয়াত নম্বৰ 7 আয়াত নম্বৰ 8 আমি কিমান যাব লাগিব আয়াত নম্বৰ 29 বলক জুৰি অলপ স্পিডত যাও 17 18 25 26 28 এইটো আয়াত নম্বৰ 29 চাওক কি লিখা আছে যি সকলক কিতাপ প্ৰদান কৰা হৈছে হিহঁতৰ মাজত যি সকলে আল্লাহৰ প্ৰতি বিশ্বাস নকৰে আৰু শেষ দিৱসৰ প্ৰতিও ইমান পোষণ নকৰে লগতে আল্লাহ আৰু তেওঁৰ ৰাসূলে যি হাৰাম কৰিছে ঠিক আছে হেয়া হাৰাম বুলি গণ্য নকৰে সত্য দিনৰ অনুসৰণ নকৰে হিহঁতে নত হয় নিজ হাতে জিজিয়া নিদিয়া লৈকে হিহঁতৰ লগত যুদ্ধ কৰা হালে যি সকলে আল্লাহৰ প্ৰতি বিশ্বাস নকৰে আৰু বহুত লগতে কৈছে শেষ দিৱস অৰ্থাৎ মৃত্যুৰ পিছত যে আপোনাৰ হেৰি হ'ব আপোনাৰ এটা বিচাৰ আচাৰ হ'ব ভুল কৰ্ম পাপৰ যে বিচাৰ হ'ব হেতু মৃত্যুৰ পিছত যেটো আপোনাৰ শেষ দিৱস মানে কিয়ামত বিশ্বাস নকৰে লগতে আল্লাহ আৰু ৰাসূলে যি হাৰাম কৰিছে হে হাৰাম বুলি গণ্য নকৰে মানে আল্লাহে যেটো বস্তু হাৰাম বুলি কৈ দিলে হযৰত মুহাম্মদে যেটো হাৰাম বুলি কৈছে এটো হাৰাম বুলি গণ্য নকৰে সত্য দিনৰ অনুসৰণ নকৰে মানে সত্য দিন ঠিক আছে যেটো দিনে হক মানে ইসলাম ঠিক আছে ইসলামক অনুসৰণ নকৰে আৰু হিহঁতে নত হয় নিজ হাতে জিজিয়া নিদিয়া লৈকে মানে জিজিয়া মানে আপোনাৰ এটো ন তেওঁলোকক আমি ধৰক দেশ এখন আপুনি যুদ্ধ কৰি বিজয় কৰিলে তাৰ পিছত তেওঁলোকৰ এটা টেক্স থাকে এটো দিয়া নাই তেনে হলে তেওঁলোকৰ লগত যুদ্ধ কৰিব লাগিব মানে যেতিয়ালৈকে আল্লাহৰ প্ৰতি বিশ্বাস নানিব মানে লা ইলাহা ইল্লাল্লাহ নকব এটো আল্লাহৰ প্ৰতি বিশ্বাসৰ অৰ্থ এটো লা ইলাহা ইল্লাল্লাহ কব লাগে ঠিক আছে এটোৱে ইমান বিল্লাহ যুদ্ধ কৰিব লাগে হিহঁতৰ লগত যুদ্ধ কৰা দেখিছানে যুদ্ধ কৰা এটো অসমীয়া হয় ট্ৰান্সলেট এটো ভুল হয় ইয়াতে কিন্তু এই যুদ্ধ কৰাটো এটো শুদ্ধ লিখিছে তেওঁলোকে বাকি আৰু বহুত ভুল ইয়াত আছে মই হেফালে এটা যাব বিচৰা নাই মই খালি দেখুৱাইছো যে এটো মোৰ ট্ৰান্সলেট নহয়টো কাতিলুল লাজিনা লা ইউমিনুনা বিল্লাহ এটো দেখিছানে ইয়াৰ অৰ্থ হৈছে যি সকলে আল্লাহক বিশ্বাস নকৰে তেওঁলোকৰ লগত কি কৰে যুদ্ধ কৰিলে মানুহ কি হ'ব তাতে মানুহে কি এজনে আনজনক মৰম কৰে নেকি যুদ্ধত মাৰপিট কৰিব যুদ্ধ কৰিলে এজনে আনজনৰ ডিঙি কাটি দিব হাত ভৰি ভাঙি দিব কাটি দিব তাকেটো যুদ্ধ বুলি কয় ন কাতিলুল লাজিনা লা ইউমিনুনা বিল্লাহ যেটো মই আৰবী এক্সপার্ট হয় এখানে মই বুজাই কাতিলু মানে হৈছে কাতিলু শব্দ অৰ্থ হৈছে যুদ্ধ কৰা আল্লাযিনা মানে যি সকল লা ইউমিনুনা বিল্লাহ আল্লাহক বিশ্বাস নকৰে মানে আল্লাহক বিশ্বাস কৰা মানে লা ইলাহা ইল্লাল্লাহ কোৱা মুখ ফুটাই কোৱা ঠিক আছে অন্তৰেৰে বিশ্বাস কৰা যি সকলে আল্লাহক নামানে লা ইউমিনুনা বিল্লাহ মানে যি সকলে আল্লাহক নামানে তেওঁলোকক কাতিলু এটো শব্দ দেখিছে কাতিলু ইয়াৰ অৰ্থ হৈছে আপোনাৰ ইয়েলো পাৰ্ট হৈ গৈছে চাওক কাতিলুল লাজিনা কাতিলু মানে হৈছে যুদ্ধ কৰা আল্লাযিনা হেই সকলৰ লগত যি সকলে আল্লাহক বিশ্বাস কৰা নাই তেওঁলোকৰ লগত যুদ্ধ কৰিব লাগে বুলি তো ঘোষণা দিয়া আছে এতিয়া এটো কথা এটা কি কব মুল্লা সকলে নাই বুলি যে কয় তেওঁলোকৰ লাজ না লাগে নেকি এটাটো কাশ্মীৰতো এটোই হৈছে কাশ্মীৰত এটো হৈছে হুদিছে তোৰ ধৰ্ম কি তই লা ইলাহা পঢ় নে নপঢ় পঢ়
নপঢ়াৰ লগে লগে হত্যা কৰিলে, কাটিলো, যুদ্ধ কৰিছে, মাৰিছে। এতিয়া তেওঁলোকৰ ওচৰত থাকিলে বন্দুক চন্দুক হয়তো তেওঁলোকেও নিজকে বচাবলৈ কাৰণে তাতে তেওঁলোকে বন্দুক ফুটাব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকৰ ওচৰত নাছিলে চাগে, তেওঁলোকে নিজকে বচাব নোৱাৰিলে। তো যুদ্ধটো তেনেকৈ হয় ন। আপোনালোকে দেখিলেনে বস্তুটো? দেখিলেনে আপোনালোকে? এতিয়া তেওঁলোকে কয় নাই। ইমান ডাঙৰ মিছা কথা কিয় তেওঁলোকে কৈ আছে? ইয়াৰ অৰ্থটো তেওঁলোকে শুদ্ধ অৰ্থ তেওঁলোকৰ ওচৰত আছে নেকি? যদি আছে কওক। এতিয়া যিটো অৰ্থ তেওঁলোকে প্ৰচাৰ কৰিছে, যুদ্ধ কৰিব লাগিব, আল্লাহক বিশ্বাস নকৰিলে যুদ্ধ কৰিব লাগিব, আল্লাহক বিশ্বাস নকৰিলে যুদ্ধ কৰিব লাগিব যদি আছে, তেতিয়াহ'লে কথাটো ওলাই গ'ল। সন্ত্ৰাসবাদটো ইয়াৰ পৰা সৃষ্টি হৈছে নহয়, সন্ত্ৰাসবাদ ইয়াৰে পৰা সৃষ্টি হৈছে। এতিয়া তেওঁলোকে ক'ব নহয় নাই, কিয় মিছা কথা কৈ আছে? কোৰাণত আছে, এতিয়া কলংকিত অৰ্থ ইয়াৰ আছে, এই আয়াতৰ কলংকিত অৰ্থ আছে, এই আয়াতৰ শুদ্ধ অৰ্থ তোমালোকে কোৱা। আল্লাহক বিশ্বাস নকৰিলে যুদ্ধ কৰিবা নেকি তোমালোকে? মানুহৰ নিজস্ব এটা থাকে নহয়, মই বিশ্বাস কৰিব পাৰো বা নকৰিব পাৰো, তেনেকুৱা কথা আছে। যুদ্ধ কৰাটো কি গুণ্ডাগিৰি নেকি? আল্লাহক বিশ্বাস নকৰিলে যুদ্ধ কৰিবা? ইয়াৰ উত্তৰ মোল্লাসকলে দিব লাগে। আৰু সেইটোকে মই কৈ আছো যে এইখিনি যেতিয়া ইয়াত মাদ্ৰাছাত পঢ়োৱা হৈ আছে আজিৰ তাৰিখত, তো মাদ্ৰাছাত পঢ়াই আছে, তো যেতিয়ালৈকে ইয়াৰ শুদ্ধ অৰ্থটো মাদ্ৰাছাত নপঢ়াব, তেতিয়ালৈকে কিন্তু আমাৰ দেশৰ পৰা সন্ত্ৰাসবাদ মিটি নাযায়, আমাৰ দেশত সন্ত্ৰাসবাদ সদায় থাকি যাব। এতিয়া বহুতে ক'ব নহয় এইখিনি আপুনি বিশ্বাস নকৰে নেকি? মই বিশ্বাস কৰিছো, কিন্তু ইয়াৰ শুদ্ধ অৰ্থ আছে এটা। সেই শুদ্ধ অৰ্থটো মোল্লাসকলে কওক আজি। মই ক'লেতো মানুহে মোকে ক'ব ন যে আপুনি এনে বনাই কৈ থাকে, আপোনাৰ ব্যাখ্যা ভুল। মোল্লাই শুদ্ধ ব্যাখ্যাটো দিয়কচোন চাও, কিয় নিদিয়ে? নিদিয়াকে তেওঁলোকে কয় নাই বুলি যে কয়। মুছলিম শ্বৰীফ এই কিতাপখন হাদিছৰ এটা গ্ৰহণযোগ্য, কোৰাণৰ পিছত ৩ নম্বৰত এইখন পৰে। ৩ নম্বৰ, কোৰাণৰ পিছত ৩ নম্বৰ। ইয়াতো স্পষ্টকে লিখা আছে, মই আপোনালোকক এইটো অলপ দেখাই দিওঁ, ঠিক আছে? চাই লওক আপোনালোকে। কলংকিত অধ্যায় আছে, সেইখিনি আলোচনা কৰিলে তেওঁলোকৰ লাজ লাগে, লাজ লাগে তেওঁলোকৰ আলোচনা কৰিবলৈ কাৰণে। মানুহ মৰি যাওক, কোনো কথা নাই, কিন্তু কলংকিত কথা আলোচনা কৰিলে তেওঁলোকৰ লাজ লাগে। এনেকুৱা হৈছে তেওঁলোকৰ এতিয়া মানে চৰিত্ৰ এনেকুৱা পৰ্যায়লৈ লৈ গৈ আছে আমাৰ সমাজখনক। এনেকুৱা পৰ্যায়লৈ লৈ গৈ আছে। লাগিলে মানুহ মৰি যাওক, তথাপি আমি কলংকিত কথাখিনিৰ শুদ্ধ অৰ্থলৈ আলোচনা নকৰো, আমি এইখিনি কথা লুকাই ৰাখিম, মানুহে সুধিলে কম নাই। এইটো হ'ব নোৱাৰে। এইটো মই দেখুৱাই দিওঁ, তাৰপিছত মই শেষ কৰিম। চাওক, আকৌ বেক কেমেৰা দিব লাগিব, 1 ছেকেণ্ড। মই যিহেতু বেলেগ এটা বন্ধু এজনৰ ঘৰত আছো ন, সেইকাৰণে অলপ মানে চিষ্টেমটো মোৰ ইয়াত লাইভৰ চিষ্টেমটো নাই মানে। ৰ'বা, আকৌ মই দেখাই আছো, হাদিছ দেখাইছো। চাওক, হাদিছত আছে। এই মূৰ্খ কিছুমান আছে, বুজি চুজি নাপায়, এনেই ক'ব নাই বুলি। আৰু এইটো গ্ৰহণযোগ্য কিতাপ হয়, এনেকুৱাও নহয় যে এই কিতাপখন গ্ৰহণযোগ্য নহয় নেকি বুলি কোনোবাই ক'ব নোৱাৰিব। এইটো হাদিছ নম্বৰ 33। ইয়াত স্পষ্ট আপোনালোকে দেখিছেনে? এইটো নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে কাট খাই গৈছিলে। চাওক, এইটো হাদিছ নম্বৰ 33 হয়, স্পষ্ট ইয়াতে লিখা আছে, দেখিছে? উমিৰতু আন উকাতিলা নাছ হাত্তা ইয়াকুলু লা ইলাহা ইল্লাল্লাহ। মোক আদেশ দিছে আল্লাহে, দেখিছেনে? এইটো হাদিছ নম্বৰ 33। মোক আল্লাহে আদেশ দিছে, যেতিয়ালৈকে মানুহে লা ইলাহা নকব, তেতিয়ালৈকে মই মানুহৰ লগত কি কৰিব লাগিব? যুদ্ধ কৰিব লাগিব। দেখিছেনে? উমিৰতু আন উকাতিলা নাছ, দেখিছে? আপোনালোকে দেখিছে নাই? এইটো চাওক, দেখিছেনে? কলা উমিৰতু আন উকাতিলা নাছ, দেখিছেনে? হযৰত মুহাম্মদে কৈ আছে, ইয়াৰ অৰ্থ উকাতিল। এই শব্দটো যে উকাতিল, ইয়াৰ অৰ্থ হৈছে যুদ্ধ কৰা। কাতালা ইউকাতিলু মুকাতালা, ইয়াৰ অৰ্থ হৈছে যুদ্ধ কৰা। দুয়ো পক্ষই এজনে আনজনৰ লগত যুদ্ধ কৰিব, যুদ্ধত মাৰপিট হ'ব। তাতে কোনো এজনে আনজনকতো ডিঙিত মালা নিপিন্ধায়, মালা পিন্ধক যুদ্ধ বুলি নকয়। আৰু সেই সময়ত যুদ্ধ বুলি ক'লে তাতে আপোনাৰ ডেগাৰ চেগাৰ, তলোৱাৰ চলোৱাৰ, হাথিয়াৰ আৰু অস্ত্ৰ শস্ত্ৰ লৈ যুদ্ধ হয়। এতিয়া যেনেকে যুদ্ধ হৈছে, আপোনালোকে চাওক, কিয় মিছা কথা ক'ব? তেওঁলোকে মিছা কথা কিয় ক'ব? লাজ নাই তেওঁলোকৰ? তেওঁলোকে শুধৰণিৰ ফালে কিয় অহা নাইকিয়া? এইটো কি ক'ব এতিয়া মোল্লাবিলাকে? মই জুম কৰি দেখুৱাই আছো। উমিৰতু আন উকাতিলা নাছ, ইয়াতে এইটো উকাতিলা নাছ, এইটো নাছ, মানুহৰ লগত যুদ্ধ কৰিব লাগিব।
যেতিয়ালৈকে ইয়াকুলু লা ইলাহা ইল্লাল্লাহ যেতিয়ালৈকে লা ইলাহা ইল্লাল্লাহ নকব ফামান ক্বালা লা ইলাহা ইল্লাল্লাহ আৰু যিজনে লা ইলাহা ইল্লাল্লাহ কৈ দিব ঠিক আছে আসামা মিন্নি মালাহু ওয়া নাফসাহু কৈছে সেইজন ব্যক্তি নিজৰ ঘৰ বাৰী ধন দৌলত আৰু তেখেতে নিজৰ জান মোৰ পৰা বচাই ল'ব পাৰিব কিমান ডাঙৰ কথা চক আসামা মিন্নি আসামা মানে বচাই ল'ব পাৰিব ঠিক আছে সুৰক্ষা কৰিব পাৰিব মিন্নি মোৰ পৰা অৰ্থাৎ হযৰত মুহাম্মদে কৈছে মোৰ ফালৰ পৰা তেওঁৰ ধন দৌলত ঘৰ বাৰী আৰু তেখেতৰ জান মাল সব কি হৈ যাব জান আৰু মাল কি হৈ যাব তেতিয়া সুৰক্ষিত হৈ যাব যদিহে এজন ব্যক্তিয়ে লা ইলাহা ইল্লাল্লাহ কৈ দিয়ে ইমান স্পষ্টকে যিজনে লা ইলাহা কৈ দিব তেওঁ নিজৰ জানমাল সুৰক্ষিত কৰিব পাৰিব আৰু যিজনে নকব তেওঁৰ লগত যুদ্ধ হ'ব যিজনে নকব তেওঁৰ লগত যুদ্ধ হ'ব আৰু যিজনে কৈ দিব তেওঁৰ জানমাল সুৰক্ষিত হৈ যাব ইমান স্পষ্ট এটো হৈছে 30 এটো 33 আহক এটা 34 এটো 34 এটো কিতাবুল ইমান চেপ্টাৰ দেখিছেনে কিতাবুল ইমান হয় পেজ নম্বৰ চাব পেজ নম্বৰ হৈছে 28 দেখিছে আপোনালোকে এই সব আৰবীৰ হয় এবোৰ আৰবীৰ থাকাৰ কাৰণে এলোকে উল্লু বনাই আছে আমাকে 34 তো সেম এটো লিখা আছে এয়া উমিৰতু নুকাতিলান নাস হাত্তা ইয়াশহাদু লা ইলাহা ইল্লাল্লাহ আগো 35 এটো হৈছে হাদিস নম্বৰ 35 ইয়াটো এই একেই উমিৰতু নুকাতিলান নাস হাত্তা ইয়াকুলু লা ইলাহা ইল্লাল্লাহ ফাইজা ক্বালু লা ইলাহা ইল্লাল্লাহ আসামু মিন্নি দিমাহুম ওয়া আমওয়ালাহুম দেখিছেনে আপোনালোকে ইমান স্পষ্টকে কথাবোৰ আছে আহক এতিয়া মোৰ ওচৰলৈ আহক এতিয়া তাৰ পিছতো ইহঁতি আমাক জালিয়াতিত ৰাখি আছে আৰু এই জালিয়াতিৰ প্ৰচাৰ কৰিবলৈ কাৰণে একাংশ সাংবাদিকে কিন্তু ভাল আপোনাৰ কি কৈছে ভূমিকা তেওঁলোকে আদায় কৰিছে একাংশ সাংবাদিকৰ ভূমিকা কিন্তু মানিব লাগিব জালিয়াতিৰ প্ৰচাৰৰ ক্ষেত্ৰত তেওঁলোকৰ ভাল ভূমিকা আছে কোট এজন সাংবাদিকে জালিয়াতিৰ বিৰুদ্ধে মাত মাতিব লাগে এজন সাংবাদিকে জালিয়াতি আমাৰ সমাজৰ পৰা অতৰাব লাগে হে তাকে নকৰি এজন সাংবাদিকে এতিয়া জালিয়াতি কি কৰি আছে প্ৰচাৰ কৰি আছে বহি আৰু নিজকে আকৌ আপোনাৰ কি কব তেওঁলোকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কব চতুৰ্থ স্তম্ভ তেওঁলোকে নেকি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ পৰিচয় এয়াই নেকি তেওঁলোকৰ আদৰ্শ এয়াই নেকি তেওঁলোকৰ চৰিত্ৰ এয়াই নেকি তেওঁলোকৰ নীতি নিয়ম হা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভই যেতিয়া কথা পাতিব কাৰবাৰ লগত কিবা এটা বিষয় যেতিয়া আলোচনা কৰিব কিবা তথ্য বিচাৰিব সেইজন ব্যক্তিৰ সাৰ্টিফিকেট আছে নে নাই তেওঁ পঢ়া শুনা কৰিছে নে নাই কোনোবা এখন ইউনিভাৰ্চিটিৰ তেওঁ সাৰ্টিফিকেট আছে নে নাই হেখিনি জানি ল'ব নালাগে নেকি ইমানখিনি কাণ্ড জ্ঞান নাই নেকি এই সাংবাদিক বিলাকৰ নিজকে আকৌ লেভেল দেখাব মই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হওঁ গতিকে এতিয়া মোৰ যি মন যায় মই তাকে কৰিম গতিকে এতিয়া মোৰ যি মন যায় মই তাকে কৰিম নেকি কিতাপ দেখুৱাইছো নাই এই কিতাপবোৰ জ্বলাই দিয়ক মুছি পেলাওক তাৰপিছত কওক নাই বুলি গতিকে ৰাইজ সজাগ হ'ব লাগিব এতিয়া আপোনালোকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিক কিছুমানে যিবোৰ কাণ্ড কৰি আছে আমাৰ সমাজত যিবোৰ কাণ্ড খালি মানে ভিউজ লাগে খালি কিছুমান মিয়া মানুহৰ কমেন্ট লাগে কিছুমান মিয়া মানুহে ভাল বুলি কৈ দিব গুড বুলি কৈ দিব আপোনাৰ লগত আছো বুলি কৈ দিব হে কিছুমান মিয়া মানুহৰ কমেন্টৰ কাৰণে তেওঁলোকে কি কৰে জালিয়াতি প্ৰচাৰ কৰি আছে আৰু জালিয়াতিত ডুবি থকা কিছুমান মুল্লাক তেওঁলোকে ফোন কৰে মই গুৱাহাটীত আছো গুৱাহাটীৰ যিবোৰ মুল্লা আছে নবিউল মুল্লা আৰু কোনোবা মুল্লা ঠিক আছে দৰং চিপাজাৰ মঙ্গলদৈ নগাঁও কোট কোন মুল্লা আছো ভাই এইবিলাক আয়াতৰ এই হাদিসৰ শুদ্ধ বিশ্লেষণ তহঁতি দাঙি ধৰ আৰু যদি তহঁতৰ দাঙি ধৰাৰ শক্তি নাই জ্ঞান নাই বুদ্ধি নাই তহঁতি তেতিয়ালে মোক দায়িত্ব দে মই কৰিম কাম মই কৰিম তেতিয়া মই উত্তৰ দিম সনাতনীসকলক কি উত্তৰ দিব লাগে এই কোৰাণৰ আয়াতৰ কি উত্তৰ দিব লাগে মই দিম তেতিয়া সনাতনীসকলক এই হাদিসৰ কি উত্তৰ দিব লাগে মই দিম সনাতনীসকলক কি বুজাব লাগে মই বুজাম শুদ্ধটো মই বুজাম যুক্তিত বুজাম তহঁতৰ লিখিয়া যুক্তিহীন কথা নকওঁ মই তহঁতৰ নিচিনা যুক্তিহীন কথা মই নকওঁ মোৰ প্ৰতিটো কথাতে যুক্তি পাব সনাতনীসকলে আৰু তেওঁলোকে ক'ব হযৰত মুহাম্মদে ঠিক কৈছে এই কথাষাৰ আছে আৰু হযৰত মুহাম্মদে কি কৈছে মই বুজাই দিম আৰু তেতিয়া সকলোৱে ক'ব যে নহয় ঠিক কৈছে তহঁতি বুজা আগতে কি ক'লে
তহঁতৰ জ্ঞান কিমান আছে মই চাব বিচাৰো অসমৰ মোল্লাবিলাকৰ তহঁতি আজহাৰিক পাত্তাত দিব নিবিচাৰ নহয় তহঁতি নিজে নিজে বহুত ডাঙৰ হৈ গলি নহয় অসমৰ মোল্লাবোৰ তহঁতি বুজা এতিয়া মই দেখুৱাইছো অনাগত দিনত মই দেখুৱাম প্ৰতিটো সংবাদ মাধ্যমলৈ মই গৈ নিজে নিজে গৈ মই দেখুৱাম প্ৰতিটো সংবাদ মাধ্যমত মই দেখুৱাই আহিম তহঁতি প্ৰমাণ কৰিব লাগিব তহঁতৰ যোগ্যতা তহঁতৰ জ্ঞানৰ সীমা তহঁতৰ চাৰ্টিফিকেট আছে নে নাই তহঁতি পঢ়িছ নে নাই তহঁতি দেখাব লাগিব এতিয়া অসমৰ মোল্লাই আপোনালোক কি কয় বিচাৰে নে নাই ৰাইজ বিচাৰে নে কমেণ্টৰ মাধ্যমেৰে দুই এটা কমেণ্ট এই বস্তুটো বিচাৰে নে আপোনালোকে এতিয়া ওলাব কোন যোগ্য কোন অযোগ্য হয় কোনে পঢ়িছে কোনে পঢ়া নাই এইটো ওলাব এতিয়া মই আপোনালোকক অসমীয়া ট্ৰান্সলেট দেখুৱালো আৰবীৰ পৰা দেখুৱালো সব দেখুৱালো গোটেইখিনি আপোনালোকক মই দিলো তাৰ পিছতো যদি এতিয়া আপোনালোকে এতিয়া গুৰামিত থাকে তাৰ পিছতো যদি বুজিব চেষ্টা নকৰে তাৰ পিছতো যদি আপোনালোকে কয় নহয় এইবোৰ নাই তেতিয়া হলে আৰু নিজকে আল্লাহৰ বিশ্বাসী বুলি ক'ব নালাগে কাৰণ ইমানকে কথাবোৰ দিয়াৰ পিছতো যদি কোনোবাই কয় নাই এইজন আল্লাহৰ বিশ্বাসী হ'ব নোৱাৰে এইজনৰ নামাজৰ কোনো মূল্যই নাথাকিব তেতিয়া কমেণ্টৰ মাধ্যমেৰে আপোনালোকে জনাব আপোনালোকে বিচাৰে নে নিবিচাৰে যিসকলে বিচাৰে তেওঁলোকে ইয়াৰ সমাধান যদি বিচাৰে হয় অসমৰ মোল্লাই শুদ্ধ অৰ্থ বুজাই দিয়ক আৰু নহলে অসমৰ মোল্লাই নোৱাৰো বুলি কওক আৰু মুচি দিয়ক আৰু নহয় তেওঁলোকে মোক দায়িত্ব দিয়ক মই ওলাই উদ্ধাৰ কৰি লৈ আহিম আমাৰ সমাজক ঠিক আছে কিন্তু এইটো কথা কলে মই মানি নলওঁ যে এই কথাখিনি নাই এইটো মই মানি নলওঁ এই কথাখিনি আছে লা ইলাহা নকলে মানুহৰ লগত যুদ্ধ কৰিব লাগিব মাৰপিট কৰিব লাগিব এইটো আছে হত্যা কৰিব লাগিব আছে এতিয়া ইয়াৰ শুদ্ধ অৰ্থটো বুজাই দিয়ক তেওঁলোকে অসমৰ মোল্লাই বুজাওক বুজাব নোৱাৰে মোক বুজাবলৈ দায়িত্ব দিয়ক মই বুজাই দিম কিন্তু নাই বুলি কৈ পেলাই ফালৰি কাটি এই বস্তুখিনি লুকাই ৰাখিব আৰু তেনেকৈ তেওঁলোকে তলে তলে মাদ্ৰাসাত শিকাই থাকিব আৰু নতুন নতুন আমাৰ এই উঠি অহা ল'ৰা ছোৱালী 12-13 বছৰীয়া ল'ৰাবিলাকক লৈ গৈ মাদ্ৰাসাত পঢ়াবলৈ লৈ গৈ পেলাই তেওঁলোকৰ মন মগজুত এইবোৰ কথা হুমুৱাই দিব এইটো হ'ব নোৱাৰে এইটো মই হ'ব নিদিওঁ গতিকে এই কথাখিনি আপোনালোকক মই জনালো দেখুৱালো বাকি আপোনালোকে নিজে নিজে ভাবি ল'ব কি কৰিব লাগে কৰিব নালাগে আপোনালোকে মোক জনাব বৰ্তমান মই গুৱাহাটীত আছো আৰু কেইদিনমান তাৰ পিছত আৰু যাম আকৌ ঘৰলৈতো যাবই লাগিব ইয়াত মই থাকিব নোৱাৰো সদায় মই বিচাৰি আছো কি মই বিচাৰিছো যাতে অনাগত দিনত এই ধৰ্মৰ নামত যাতে হত্যাকাণ্ড নহওক আৰু আমাৰ হযৰত মুহাম্মদৰ মুখৰ বাণীসমূহৰ শুদ্ধ অৰ্থটো ৰাইজৰ মাজত যাওক ভুল অৰ্থ গৈছে কাৰণে হত্যা হৈছে ভুল কথা বুজাব ভুল অৰ্থ উলিয়াই পেলাই ভুল মিনিং উলিয়াই পেলাই বুজাই দিছে কাৰণে সন্ত্ৰাসবাদী সৃষ্টি হ'ল ইয়াৰে শুদ্ধ অৰ্থটো বুজালে কিন্তু সন্ত্ৰাসবাদীৰ সৃষ্টি নহলহেঁতেন কুৰাণৰ আয়াতসমূহৰ ভুল কথা ভুল অৰ্থ বুজাইছে কাৰণে সন্ত্ৰাসবাদী সৃষ্টি হৈছে শুদ্ধ অৰ্থ বুজালে সন্ত্ৰাসবাদৰ সৃষ্টি নহলহেঁতেন এতিয়া কমচ কম লাজ লাগিব লাগে মোল্লাবিলাকৰ এতিয়াতো কমচ কম শুদ্ধ অৰ্থটো বুজা এইটোৰ ওপৰত ভিডিঅ' বনাওক মই চাব বিচাৰো অসমৰ মোল্লাই ভিডিঅ' বনাওক সূৰা নম্বৰ 9 আয়াত নম্বৰ 29 পঢ়ক পঢ়ি বুজাওক অসমৰ মোল্লাই বুজাব মুছলিম শৰীফৰ হাদিস নম্বৰ 33, 35, 34 বুজাওক শুদ্ধ অৰ্থ বুজাওক তেওঁলোকে মইতো কোৱা নাই নুবুজাবলৈ কাৰণে বুজাওক তেওঁলোকে নুবুজাব বিশ্লেষণ নকৰিব ব্যাখ্যা নিদিব আৰু ক'ব নাই বুলি এনেকুৱা কথা হযৰত মুহাম্মদে কোৱা নাই বুলি ক'ব এটোতো হ'ব নোৱাৰে কথাখিনি কৈছে কিন্তু কি অৰ্থ তাৰ অৰ্থখিনি বুজাওক ভুল অৰ্থ কোনোবাই বুজাই দিছে হেতু কাৰণে মানুহ মাৰি পেলালে আৰু এই ভুল অৰ্থ লৈ আৰু অনাগত দিনতো মানুহ মাৰিব পাৰে কিছুমানে মই এইটো ক'ব বিচাৰি আছো প্ৰফেট মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ বাণীত কি ৰহস্য লুকাই আছে কুৰাণৰ সূৰা নম্বৰ 9ৰ আয়াত নম্বৰ আপোনাৰ 29ত কি ৰহস্য লুকাই আছে হেখিনি মোল্লাবিলাকে বুজাওক ওলাই আহি পেলাই আছে তেওঁলোকৰ শক্তি বুজাবলে যদি আছে বুজাওক এ নাই বুলি কেলে ক'ব মিছলিয়া সালা লাজ নাইকে টুপি পিন্ধি দাড়ি ৰাখি পেলাই মিছা কথা ক'ব আহিছে নাই বুলি লাজ আছে ইহঁতৰ মানুহৰ ঘৰে গৈ টকা উঠাব মানুহৰ ঘৰে গৰু লিখে গৈ খাব
খালি এটাই ইহঁতৰ মাননি লাগে, খালি মাননি লাগে। চালা তহঁতৰ খালি মাননি লাগে, কিবা এটা কৰিব দিলে তাক মাননি লাগে, ভাত এমুঠি খাবলৈ মাতিলেও তাক মাননি লাগে। কোনোবা মানুহ এজন মৰি গৈছে তাতো গৈ চালা মাননি লবি। কোৰাণ খতম দিবলৈ গ'লে, কোৰাণখন পাঠ কৰিবলৈ গ'লে তাতো গৈ পেলাই মাননি লৈ পেলাই কোৰাণ পাঠ কৰে। প্ৰগ্ৰাম এটা পাতিলে তাতো মাননি নহলে ইহঁতৰ মাথা গৰম হৈ যায়। কাৰোবাৰ বেমাৰ হলে তাত গৈ পেলাই মাননি ল'ব, তাবিজ এটা দিবলৈ কাৰণে তাত গৈ 1000-10,000 মাননি লৈ লয়। চালা দালালি কৰিবলৈ জেগা বিচাৰি পোৱা নাই তহঁতি। অকল মাননি 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 ইহঁতৰ, টকা 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 ইহঁতৰ, খালি টকাৰ ধান্দা কৰিব ইহঁতি। স্কেনাৰ পঠাই দিব আপোনাৰ ওচৰত, অলপ দুদিনমান কথা পাতক তাৰ লগত, দুদিনমান মোল্লা এটাৰ লগত দুষ্টি কৰক, তাৰ পিছতে কৈ দিব প্ৰগ্ৰাম এটা পাতিছো, টকা 2000 মান দিয়ক, স্কেনাৰ পঠাই দিব আপোনাক। কিমান লাজ লাগিছে, কিমানে মোক কৈ আছে কথাবোৰ। আৰে হাজাৰী সাহেব, ইহঁতৰ কাম নাই নেকি? ইহঁতৰ লগত হাই হেল্ল কৰিলে স্কেনাৰ পঠাই দিয়ে টকাৰ কাৰণে। খালি টকা টকা টকা। অসমৰ মোল্লাৰ অকল টকা লাগে নেকি? টকাৰ কাৰণে পঢ়িছে সিহঁতি কোৰাণ। বিয়া এখন পাতক আপোনাৰ ল'ৰা ছোৱালীৰ, তাতে মোল্লা আহি পেলাই তন্ত্ৰ মন্ত্ৰ কিবা কিবি পঢ়িব, ঠিক আছে, নীতি নিয়মখিনি কৰিব, তাৰপিছত টকা 500-1000 তাৰ ফিজ। কি এইবোৰ হে? হজৰত মহম্মদে বিয়া পঢ়াই কাৰোবাৰ পৰা টকা লৈছিলে নেকি? হজৰত মহম্মদে হজৰত মহম্মদৰ পিছত তেখেতৰ বন্ধু চাহাবাসকলে টকা লৈছিলে নেকি? কাৰোবাৰ ঘৰত কোৰাণ পাঠ কৰিবলৈ গৈ তাৰ পৰা 2000-5000 টকা লৈছিলে নেকি? দেখাব পাৰিব কোনোবাই? ইহঁতৰ অকল টকা, ইহঁতৰ টকা লাগে। টকাৰে ইহঁতি লাগিলে চেচ কৰি দিব, গোটেই সমাজখন ধ্বংস কৰি দিব। আৰু নিজৰ লিখীয়া মূৰ্খ সৃষ্টি কৰিবলৈ কাৰণে, নিজে যেনেকে মূৰ্খ তেনেকুৱা আৰু 1000 মূৰ্খ সৃষ্টি কৰিবলৈ কাৰণে এটি মাদ্ৰাছা এডুকেশ্যনৰ আপোনাৰ কি কয় চিষ্টেমটো সলনি নকৰে। নিজে মূৰ্খ হৈ থাকিব আৰু অনাগত দিনত আৰু মূৰ্খ বনাব মাদ্ৰাছাৰ পৰা। সেইটো তেওঁলোকৰ এটা ডাঙৰ এটা মানে চূড়ান্ত তেওঁলোকৰ এটা ষড়যন্ত্ৰ হয়। তেতিয়া তেওঁলোকে নিজে চলিব পাৰিব, নিজে চান্দা কৰিব পাৰিব। আলু পিয়াজ, অকল আলু পিয়াজ চালা ইহঁতৰ। মানুহৰ ঘৰৰ পৰা চাউল আলু দালি পিয়াজ আনি পেলাই আমাৰ ল'ৰা ছোৱালীবিলাকৰ জীৱন ধ্বংস কৰি আছে। মাদ্ৰাছা এডুকেশ্যনটো ভাল হ'ব লাগে, মই সেইটো বিচাৰি আছো। উন্নত হ'ব লাগে, উন্নত মানদণ্ডৰ হ'ব লাগে, তাতে শুদ্ধ বিশ্লেষণ হ'ব লাগে, কোৱালিফাইড শিক্ষক হ'ব লাগে, যিসকলৰ চাৰ্টিফিকেট আছে, ভাল ভাল ইউনিভাৰ্চিটিৰ পৰা পঢ়ি আহিছে, চালা জাৰা কৰাৰ পিছত তেওঁলোকক ৰাখিব লাগে। যোনে মোনে পঢ়ি আহিছে, জোৰ তোৰ পৰা উঠি আহিছে, আহি পেলাই পঢ়িছে নপঢ়িছে কোনো খবৰ নাই, টুপি এটা পিন্ধি পাগুৰি এটা মাৰি আহিলেই বাছি মানে হুজুৰ হৈ গ'ল। আৰু তেনেকুৱা মানুহৰ কাৰণে আজি আমাৰ সমাজত ভুল কথা গৈছে। আৰু ঠিক যোনে মোনে মাইক এটা হাতত লৈ লৈছে, ঠিক আছে, মাইক এটা হাতত লৈ লৈছে, কেমেৰা এটা লৈ লৈছে, লৈ পেলাই ষ্টুডিঅ' এটা বনাই লৈছে, বনাই পেলাই যোনে তোনে আজিকালি সাংবাদিকতা আৰম্ভ কৰি দিছে। অলপ টকা পইচা থাকিলেই আপোনাৰ কম্পিউটাৰ 3-4টামান কিনি পেলাই মানুহ ছোৱালী ল'ৰা ছোৱালী কেইটামান বহাই দিব, নাম এটা দি দিব, দি পেলাই তাৰ বোলে এইটো চেনেল বোলে। আৰে ভালকে কৰক, গণতন্ত্ৰৰ 4ৰ্থ স্তম্ভ, সেই মৰ্যাদা ৰাখিব। মই সেই সাংবাদিকসকলক কৈছো, নহলে কিন্তু তুফান আহিব অসমত আকৌ। মই মোল্লাৰ বিৰুদ্ধে লাগি থাকো, মোক তাতে থাকিব দিয়ক। আৰু নিৰপেক্ষ সাংবাদিকতা কৰিব। যদি সাংবাদিক হবৰ মন আছে নিৰপেক্ষ হওক, নহলে মুস্তফা কামাল আজহাৰীয়ে আপোনালোককো ঘেণ্টাও ভয় নকৰে। নিৰপেক্ষ সাংবাদিক হওক, সত্য কথা প্ৰচাৰ কৰক, নিজৰ মৰ্যাদা ৰাখক। এজন সাংবাদিক যে গণতন্ত্ৰৰ 4ৰ্থ স্তম্ভ হয়, সেই মৰ্যাদাটো বজাই ৰাখি পেলাই দালালি নকৰি পেলাই কাম কৰক। আমি লগত আছো, সন্মান দিম। সত্য কথা প্ৰচাৰ কৰক, ভুল কথা সমাজত প্ৰচাৰ নকৰিব, মোল্লাৰ দালালি নকৰিব, কিছুমান মিয়া মানুহৰ কমেণ্ট পাবলৈ কাৰণে যি টি কথা প্ৰচাৰ নকৰিব। শুদ্ধ কথা প্ৰচাৰ কৰক, লগত আছো। কিন্তু যদি নিজৰ সেইখিনি পাৱাৰক যদি আপুনি মিছ ইউজ কৰে নহয়, তেতিয়াহ'লে ডাঙৰ ডাঙৰ শক্তিশালী প্ৰভাৱশালী ব্যক্তি আহিছে, পাৱাৰৰ মিছ ইউজ কৰাৰ কাৰণে ধ্বংস হৈ গৈছে, তেওঁলোক ধূলিসাৎ হৈ গৈছে, নস্বাত হৈ গৈছে, তেওঁলোকৰ চব কিছু বৰবাদ হৈ গৈছে। এইটো কথা মনত ৰাখিব লাগিব। মোল্লাবিলাককো কৈছো, টুপি পিন্ধি মোল্লা ৰাইজক আৰু ভাই তহঁতি আৰু কিমান দিন ধোকা দিবি? কিমান দিন? মোক মানুহে মাৰিব বিচাৰিব, ঠিক আছে, মই মাৰ খাই ল'ম কেইদিনমান আৰু। কিন্তু কথা এইটোৱে সঁচা যে এনেকুৱা কথা আছে, তাৰ কলংকিত
ব্যাখ্যাবোৰ প্ৰচাৰ মুল্লাবিলাকে কৰিছে তাৰ কাৰণে মাৰ পেটৰ পৰা কোনোবা এজন ব্যক্তি কেতিয়াও সন্ত্ৰাসবাদী হৈ জন্ম লৈ ওলাই নাহে মানুহ এজন বাচ্চা এটা জন্ম লয় সন্তান এটা জন্ম লয় মানৱ ধৰ্মত হযৰত মুহাম্মদে কৈছে কুল্লু মৌলিদ ইউলাদাল আল ফিতৰা প্ৰতিটো বাচ্চা প্ৰতিটো সন্তান মানৱ ধৰ্মত জন্ম লয় তাক সন্ত্ৰাসবাদী পিছত বনাই দিয়ে মুল্লাবিলাকে ভুল কথা হুমাই মন মগজুত আৰু মুল্লাবিলাকে সেই ভুল কথাবোৰ ক'ৰ পৰা পাইছে ক'ৰ পৰা উৎপন্ন হৈছে ক'ৰ পৰা সৃষ্টি হৈছে সূত্ৰপাতটো কি মই সব দেখুৱাই দিলো আপোনালোকক এতিয়া মুল্লাবিলাকে নিজৰ ভুল শুধৰণি কৰিবৰ টাইম হ'ল মুল্লাবিলাকে যি ভুল কথা প্ৰচাৰ কৰিছে যি ভুল ব্যাখ্যা প্ৰচাৰ কৰিছে তেওঁলোকে আহি পেলাই এনেকে মই যেনেকে কৈছো তেনেকে পঢ়ি তেওঁলোকে শুদ্ধ ব্যাখ্যা কৰক নকৰিলে কিন্তু তেওঁলোকৰ বিপদ আছে আৰু যদি কৰিব নোৱাৰে দক্ষতা নাই অভিজ্ঞতা নাই ঠিক আছে প্ৰতিভা নাই তেতিয়াহলে মোক তেওঁলোকে দায়িত্ব দিয়ক মই কৰিম মুকু দায়িত্ব নিদিব নিজেও নকৰিব এটো হ'ব নোৱাৰে আৰু মিছা কথা কৈ দিব এনেকুৱা কথা নাই বুলি হেতু হ'ব নোৱাৰে গতিকে অসমৰ শ্ৰদ্ধা ৰাইজ হেয়া সনাতনীয়ে হওক বা মুছলমান ব্যক্তিয়ে হওক বা যিকোনো ব্যক্তিয়ে সকলোকে মই অনুৰোধ জনাম কথাবোৰ মনত ৰাখক অনাগত দিনত কথা এটাই কোনো মানুহৰ জান যাব নালাগে প্ৰাণ যাব নালাগে কোনো কাকো ধৰ্মৰ নামত মাৰিব নালাগে সমাজত শান্তি বিৰাজ কৰিব লাগে এটোৱে বিচাৰিছো তাৰ বাবে আমি সকলোৱে সজাগ হ'ব লাগিব আৰু সন্ত্ৰাসবাদৰ সৃষ্টিৰ একেবাৰে মূল কাহিনীটোৱে মই আপোনালোকক কৈ দিলো সন্ত্ৰাসবাদ ক'ৰ পৰা সৃষ্টি হৈছে কেনেকৈ সৃষ্টি হৈছে কি উদ্দেশ্য সৃষ্টি হৈছে গোটেইখিনি আপোনালোকে মোৰ সন্মুখত মই কিতাপ পঢ়ি দেখুৱাই দিছো আপোনালোকক আৰু মোৰ কৰিবলগীয়া একো নাই দেশৰ প্ৰতি ৰাইজৰ প্ৰতি সমাজৰ প্ৰতি প্ৰতিজন নাগৰিকৰ প্ৰতি প্ৰতিটো দেশবাসীৰ প্ৰতি প্ৰতিজন দেশবাসীৰ প্ৰতি মোৰ যিটো এটা দায়িত্ব আছিল হেয়া মই আদায় কৰিছো বুলি মই ভাবিছো মোৰ কৰিবলগীয়াখিনি মই কৰিলো মোৰ দেখাবলগীয়াখিনি মই দেখুৱালো ক'ৰ পৰা বেমাৰ সৃষ্টি হৈছিল মই দেখুৱাই দিলো ক'ৰ পৰা বেমাৰ আপোনাৰ উৎপন্ন হৈছে মই দেখুৱাই দিছো আপোনালোকক এতিয়া সেই বেমাৰৰ ঔষধটো মই আপোনালোকক কৈ দিছো তাৰ পিছতো যদি আপোনালোকে সচেতন নাগৰিকসকলে যদি এই বিষয়টো আলোচনা কৰিবলৈ লাজ কৰে তেতিয়াহলে আৰু মোৰ ক'বলৈ একো নাই মানুহ মৰি থাকিব কোনোবাই নহয় কোনোবাই কৰবাত নহয় কৰবাত মাৰি পেলাব আকৌ আমি লাজ পাম এই বস্তুবোৰ এনেকৈ থাকি যাব গতিকে শ্ৰদ্ধাৰ ৰাইজ শ্ৰদ্ধাৰ আমাৰ সংখ্যালঘু সমাজ আপোনালোকে মনত ৰাখিব প্ৰফেট মুহাম্মদ সাল্লাল্লাহু তাআলা সাল্লামে কোনো ভুল কথা কোৱা নাই তেখেতৰ কথাৰ কলংকিত অৰ্থখিনিহে ওলাই গৈছে ভুলকে তেখেতৰ কথাৰ যিটো মিনিং ডাইৰেক্ট মিনিং এইটোৱে লা ইলাহা নকলে মাৰিব লাগিব আৰু যেতিয়ালৈকে লা ইলাহা নকব লা ইলাহা কোৱাৰ পিছতহে তেখেতৰ জানমাল কি হ'ব সুৰক্ষিত হ'ব এটো স্পষ্ট আছে এটা তেখেতৰ কথাৰ ৰহস্য কি এটা আধ্যাত্মিক অৰ্থটো কি হেতু বুজাব লাগিব হেতু মুল্লাসকলৰ ওপৰত এৰিলো মুল্লাসকলে যেহেতু মুক্ত পাত্তা নিদিয়ে মইতো এনে পঢ়িব গৈছিলো মিছৰলে নহয় তেওঁলোকে অসমৰ মাদ্ৰাসাতে অলপ টাইম পাস কৰি পেলাই তেওঁলোকে বেছি বুজি ললে তেওঁলোকে বেছি বুজিলে যদি বেছিয়ে বুজিছে তেওঁলোকে নিজৰ প্ৰতিভা নিজৰ দক্ষতা নিজৰ তেওঁলোকে কি আছে জ্ঞানৰ সীমা দেখুৱাওক আহি পেলাই বুজাওক এতিয়া অসমৰ ৰাইজক নুবুজালে কথা বেয়া আছে কিন্তু এইবাৰ নুবুজালে কথা বেয়া আছে জেললে 100 বাৰ যাম 100 বাৰ জেলৰ পৰা ওলাম লাগিলে মৰিম কিন্তু সঁচা কথা কৈ মৰিম আমাৰ সমাজৰ সন্ত্ৰাসবাদৰ আৰৰ মূল কাহিনীয়ে হৈছে এইবোৰ আৰু তাতে মুল্লাবোৰ লুকাই আছে গতিকে শ্ৰদ্ধাৰেজ বাকি আপোনালোকে জানিব আৰু কি কৰে নকৰে এটা আপোনালোকৰ কথা মোৰ ক'ব লাগে মই ক'লো কোনোবা আছে এই আহক গুৱাহাটীত মোৰ লগত আলোচনাত বহক মই ভুল কৈছো প্ৰমাণ কৰক পাৰিব কিয় কাশ্মীৰত মাৰিলে তেওঁলোকে আৰু সেই মন্ত্ৰ তেওঁলোকে ক'ৰ পৰা শিকিলে লা ইলাহা কৈ পেলাই মানুহ হত্যা কৰাৰ মন্ত্ৰটো এটো ক'ৰ পৰা শিকিলে সেই মন্ত্ৰটো মই দেখুৱাই দিলো ক'ত আছে সেই মন্ত্ৰ তেওঁলোকে মাৰ পেটৰ পৰা শিকি অহা নাছিলেতো সন্ত্ৰাসবাদী বিলাকে এটো মাৰ পেটৰ পৰা জন্ম লোৱাৰ পিছত তেওঁলোকে শিকিছে ক'ৰ পৰা শিকিছে এটো মই দেখুৱাই দিলো সূত্ৰপাত মই দেখুৱালো আপোনালোকক এই মন্ত্ৰ ক'ত আছে তেওঁলোকে ক'ত পালে তেনেকুৱা মন্ত্ৰ যে এনেকুৱা ফৰ্মুলাত মানুহ মাৰিব লাগে এনেকুৱা ফৰ্মুলা হয় এটো ফৰ্মুলা তেওঁলোকে ক'ৰ পৰা শিকিলে মই দেখুৱাই দিলো আপোনালোকক এতিয়া আমি সেই জাগাত গৈ শুধৰণি কৰিব লাগিব সেইখিনি শুধৰণি কৰিলেহে অনাগত দিনত কাৰো জান নাযায় প্ৰাণ নাযায় বুজি পাইছেনে এৰিছো এতিয়া মই যেহেতু বেলেগৰ তাত আছো বাকি আপোনালোকে আলোচনা কৰক শুদ্ধ অৰ্থটো আনক আনি নিজৰ কলংকখিনি অতৰাওক সংস্কাৰ আনক এটা সংস্কাৰৰ প্ৰয়োজন আছে আমাৰ সমাজত আমাৰ ধৰ্মীয় গ্ৰন্থ হওক বা আমাৰ অন্য যিবোৰ গ্ৰন্থ আছে তাৰ মিনিংবোৰ যদি কলংকিত হৈছে তেতিয়াহলে আমি শুদ্ধ মিনিং শুদ্ধ অৰ্থ শুদ্ধ ব্যাখ্যা
আজি আমি কৰিব লাগিব সময়ৰ লগত খাপ খুৱাই বুজাব লাগিব তেতিয়াহে আমাৰ কলংক আঁতৰ হ'ব শ্ৰদ্ধাৰ মুছলমান সমাজ আপোনালোকে এইটো নাভাবিব যে মই এইবোৰ উদঙাই দি পেলাই নিজকে নিজৰ সমাজখন লজ্জিত কৰিছো নাই নিজৰ সমাজ লজ্জিত কৰা নাই এনেকে মুকলি আলোচনা কৰিলেহে আমাৰ সমাজৰ মৰ্যাদা ঘূৰি আহিব ইছলামৰ মৰ্যাদা ঘূৰি আহিব গোটেই পৃথিৱীয়ে থু কৰিলেই দেখোন কিনো মৰ্যাদা কিনো থাকিলে গোটেই পৃথিৱীয়ে থু কৰিলেই আমাক আমি লাজ পালোৱে কিনো মৰ্যাদা থাকিলে কতনো আমাৰ সবেইটো কৈ আছে ন আমি লাজ পাইছো সবেইটো কৈ আছে ন তো লাজ যেতিয়া পালে আলোচনা মুকলিকে হৈ যাওক এতিয়া যাতে অনাগত দিনত আৰু লাজ পাবলগীয়া নহওক আমাৰ লাজ পালো বুলি কৈ পেলাই বস্তুটো সামৰি থৈ দিলে হ'ব নেকি আমি লুকাই থলে হ'ব নেকি কথাখিনি এটুকে লাজ পোৱা বুলি নকয়তো তাকে লাজ পোৱা তেতিয়া হ'ব তেতিয়া লজ্জা অনুভৱ কৰিছো বুলি আমি ক'ব পাৰিম যেতিয়া হসাকে আমি কি কৰিম আমি বস্তুখিনিৰ সূত্ৰপাতটো দেখুৱাই দিম কাহিনী ক'ৰ পৰা সৃষ্টি হৈছে দেখুৱাই দিম আৰু গোটেই কাহিনীটো উলিয়াই আনি ৰাইজক বুজাই তাৰ পিছত ক্ষমা খুজি ল'ম তেতিয়াহে ইয়াকে কয় লাজ পোৱা নহলে এইটো লাজ বুলি নকয়তো গতিকে আমি কথাখিনি ভাবিব লাগিব অনুভৱ কৰিব লাগিব তাৰে আহ্বান থাকিলে মোৰ কথা হৈছে আমাৰ সমাজখন ভাল হ'ব লাগে আমাৰ ইছলাম ধৰ্মটো আৰু মানুহৰ চকুত কি হ'ব লাগে সন্মানীয় হ'ব লাগে কুৰাণৰ সন্মান বাঢ়িব লাগে হাদিছৰ সন্মান বাঢ়িব লাগে কুৰাণ হাদিছৰ ভুল কথাখিনিহে গৈ আছে শুদ্ধখিনি মোৰ ওচৰত আছে অসমৰ মোল্লাই হয় নিজে শুদ্ধখিনি কওক নহলে অসমৰ মোল্লাই মোক শুদ্ধখিনি ক'বলৈ কাৰণে দিয়ক মই কম মোৰ যুদ্ধ মোল্লাৰ লগত গতিকে ৰাইজ নুহুমাব আপোনালোকৰ লগত মোৰ কোনো যুদ্ধ নাই কোনো তৰ্ক নাই কোনো বিতৰ্ক নাই মোৰ তৰ্ক হৈছে তৰ্ক যুদ্ধৰ কথা কৈছো মই তৰ্ক যুদ্ধ মোৰ তৰ্ক যুদ্ধটো হৈ আছে আপোনালোকৰ মোল্লাসকলৰ লগত যিসকলে মাদ্ৰাছা এডুকেশ্যন লৈছে তেওঁলোকেও লৈছে ময়ো লৈছো গতিকে তেওঁলোকে ভুল কথা কিয় বিয়পালে আৰু তেওঁলোকে সঁচা কথা কিয় লুকালে মোৰ যুদ্ধ তৰ্ক যুদ্ধ তেওঁলোকৰ লগত মোল্লাসকলৰ লগত ইয়াতে শ্ৰদ্ধা ৰাইজৰ কোনো দুখ নাই তেওঁলোকে মাজতে মানে পিছি আছে আৰু কোনফালে যাব আজহাৰী ফালে যাব নে মোল্লাৰ ফালে যাব তেওঁলোকে নিজেই ধৰিব পৰা নাই আপোনালোকে অলপ ধৈৰ্য ধৰি পেলাই মই ৰাইজক অনুৰোধ জনাম অলপ ধৈৰ্য ধৰক আপোনালোকে আৰু এনেকুৱা পৰিৱেশ দিয়ক মোক যাতে মই মোৰ কথাখিনি প্ৰমাণ কৰি দিব পাৰো তেওঁলোকক বাধ্য কৰি যাতে সন্মুখত আনিব পাৰো তেওঁলোকে সন্মুখত ওলাই নাহে গাঁতৰ ভিতৰৰ পৰা তেওঁলোক কি কৰি আছে জানেনে গাঁতৰ ভিতৰৰ পৰা তেওঁলোকে চিঞৰ বাখৰ কৰি আছে মই গাঁতত সোমাই থকা নাই মই গুৱাহাটীত বহি আছো আহি মোক কয় মই লখিমপুৰত থাকিলে মোক কয় মই গাঁতৰ ভিতৰত থাকো গুৱাহাটীত আহিলে আকৌ মই মাতিলে নাহে সেইটো কেনেকুৱা ধৰণৰ কথা মইতো গুৱাহাটীত আছো মইতো গাঁতৰ ভিতৰত সোমাই থকা নাই মই যেতিয়া লখিমপুৰত থাকো মোক কয় গাঁতৰ ভিতৰত সোমাই আছা তুমি গাঁতৰ ভিতৰৰ পৰা চিঞৰ বাখৰ কৰা আৰে মইতো ওলাই আহিছো তুমিও ওলাই আহা আকৌ এতিয়া কিয় ওলাই নাহা গুৱাহাটী আহি মোক লগ কৰা চাও নিউজ চেনেলত কিবা সংবাদ মাধ্যমত বহি আলোচনা কৰিম সেইটো নাহা তোমালোকে আকৌ ক'ব মই গাঁতৰ ভিতৰত সোমাই আছো ৰাইজ আপোনালোকে কথাখিনি বুজি পাইছে নে আহক মুকলি আলোচনা কৰক না সেইটো নকৰে সেয়ে আপোনালোকে ৰাইজ অলপ ধৈৰ্য ধৰি থাকক এটা কথা মনত ৰাখিব অসমৰ সংখ্যালঘু সমাজ অসমৰ মুছলমান ৰাইজ এটা কথা মনত ৰাখিব যেতিয়ালৈকে মুস্তাফা কামাল আজহাৰী জীয়াই আছে কুৰাণৰ সন্মান মই কেতিয়াও তললৈ যাব নিদিওঁ সন্মান হানি হ'ব নিদিওঁ হযৰত মুহাম্মদৰ মুখৰ বাণী প্ৰতিটো শুদ্ধ হয় প্ৰতিটো বাণীয়ে শুদ্ধ হয় তাতে ৰহস্য লুকাই আছে হযৰত মুহাম্মদৰো সন্মান হানি অলপো হ'ব নিদিওঁ হিমানখিনি বিশ্বাস ৰাখিব আজিলৈকে দিয়া নাই কিন্তু মই নিজে দেখুৱাই আছো কুৰাণৰ আয়াত মই নিজে দেখুৱাইছো হযৰত মুহাম্মদৰ মুখৰ বাণী কাৰণটো হৈছে মোল্লাবিলাকৰ আচল চৰিত্ৰটো ওলাই আনিব বিচাৰি আছো মোল্লাবিলাকে সন্ত্ৰাসবাদ বিয়পাইছে হযৰত মুহাম্মদৰ মুখৰ বাণীৰ ভুল অৰ্থ কৈ কুৰাণৰ বাণীৰ ভুল অৰ্থ বুজাই সন্ত্ৰাসবাদ মোল্লাই সৃষ্টি কৰিলে এই বস্তুটো বুজাবলৈ কাৰণে তেওঁলোকক টানি গাঁতৰ পৰা ওলাই আনিবলৈ কাৰণে মই আজি এই ৰূপ ধাৰণ কৰিছো কথাখিনি মই এনেকৈ উপস্থাপন কৰি আছো শুদ্ধ অৰ্থটো মই কম আপোনালোকক সময় আহিব দিয়ক ফ্ৰণ্টি হ'ব সন্মুখী মোল্লা আহক অসমৰ হেড মোল্লা অসমৰ এজন মোল্লা হেড হিচাপে ওলাই আহক মই আগতেও কৈছিলো অসমৰ হেড মোল্লা মোক লাগে অসমৰ 1 লাখ মোল্লাৰ ভিতৰত হেড যিজন আছে ওলাই আহক আহি পেলাই মোৰ লগত এই বিষয় লৈ বিতংকৈ আলোচনা কৰক মই মাতিছো মোক ভুল বুলি দেখাব পাৰিলে বা কুৰাণত এনেকুৱা কথা নাই বুলি দেখাব পাৰিলে মই কাণত ধৰিম মই ক্ষমা খুজিম হযৰত মুহাম্মদে এনেকুৱা কথা কোৱা নাই বুলি প্ৰমাণ কৰি দিব পাৰিলে মই কাণত ধৰি আঁঠু কাঢ়িম সংবাদ মাধ্যমত মোৰ চুলি কাটি দিব অন কেমেৰা চুলি কাটিব অন কেমেৰা কাণত ধৰিম অন কেমেৰা মোক তেওঁলোকে পিটিব লাগিলে জোতা মাৰিব যদি এনেকুৱা কথা হযৰত মুহাম্মদে কোৱা নাই বুলি তেওঁলোকে প্ৰমাণ কৰিব পাৰে ইমান মুকলিয়াকে লাইভত কৈ আছো
এটাই উদ্দেশ্য তেওঁলোকক মই টানি ওলাই আনিব বিচাৰি আছো এই মোল্লাসকলে চাব জয় শ্ৰীৰামো নকয় ভাৰত মাতা কি জয় নকয় বিহু নানাচে পিকনিক খাব নিদিয়ে বাৰ্থডে পালন কৰিব নিদিয়ে গান গাব নিদিয়ে নাচিব নিদিয়ে এটা ভাল কাপোৰ পিন্ধিব নিদিয়ে তেওঁলোকে বুৰকাৰ বাহিৰে ঠিক আছে মহিলাই লিপষ্টিক লগাব নোৱাৰে মহিলাই নেল পলিশ লগাব নোৱাৰে গোটেই সমাজখন অন্ধকাৰত ৰাখিছে আমাৰ মুছলমান সমাজখন এই মোল্লাবিলাকক মই টানি আছো এইটো কাৰণে ওলাই আহক তেওঁলোকৰ এটা এটা কথাৰ হিচাপ হ'ব যদি মই ভুল হও মই সংবাদ মাধ্যমত মুকলিয়াকে মোক চেণ্ডেল মাৰক তেওঁলোকে মই গ্ৰহণ কৰিম আৰু যদি তেওঁলোক ভুল হয় তাৰ মানে আমাৰ সমাজক ভুল পথে লৈ গৈছিলে তেওঁলোক ইমান দিন ময়ো বুজি নাপালোহেঁতেন যদিহে মই আল আজহাৰ বিশ্ববিদ্যালয়ত গৈ কষ্টৰে নপঢ়িলোহেঁতেন আল আজহাৰত গ'লে এজন মানুহ বুজি নাপায় তাৰ বাবে মই সাধনা কৰিছো তপস্যা কৰিছো হযৰত মুহাম্মদৰ মুখৰ বাণীৰ ওপৰত মোৰ গভীৰ সাধনা হৈছে তপস্যা হৈছে বস্তুখিনি বুজিছো তাৰ পিছত আজি মই কৈ আছো আৰু মই বিচাৰো আমাৰ সমাজখন উদ্ধাৰ হওক আমাৰ সমাজৰ কলংকবোৰ আঁতৰি যাওক বুজি পাইছানে এটা মোল্লাবিলাকক ধৰাৰ অন্য কোনো উপায় নাই এইটোৱে এটা উপায় সেইকাৰণে শ্ৰদ্ধা ৰাইজ আপোনালোকে নোহোমাবচোন অলপ দূৰত থাকি খালি কমেণ্ট মাৰক আৰু এটা কথা আপোনালোকে কওক যে আজহাৰী যদি গুৱাহাটীত গৈ পেলাই মোল্লাবিলাকক মাতি আছে এই বিষয়টো আলোচনা কৰিবলৈ দেন মোল্লা কিয় নাহে এইটো বিষয় লৈ আপোনালোকে মোল্লাবিলাকক প্ৰশ্ন কৰিব পাৰিব প্ৰশ্ন কৰক যে আজহাৰী যদি গুৱাহাটী গৈ পেলাই মাতি আছে তোমালোকে কেলে নোযোৱা তোমালোকৰ টকা নাই এতিয়া আহিবলৈ এনেই আকৌ ঘূৰি ফুৰিব গোটেইখন ভ্ৰমণৰ ওপৰত ভ্ৰমণ কৰি আছে তেতিয়া পইচা পায় এতিয়া গোটেইখিনি মিলি চান্দা কৰি এজন মোল্লাটো পঠাই দে কমচ কম হা এজনকটো পঠা তহঁতি চান্দা কৰি ইমান চান্দা কৰ তহঁতি লাখ লাখ টকা চান্দা কৰ মানুহক স্কেনাৰ পঠাই দিয় এতিয়া স্কেনাৰ পঠাই পেলাই মানুহৰ পৰা চান্দা লৈ আহ আকৌ ক মানুহক চান্দা দিবলৈ কাৰণে আজহাৰীৰ ওচৰত যাম আমি এই বিষয়টো আলোচনা কৰিম চান্দা কৰি হলো আহ জলসা পাতিবলৈ চান্দা লাগে গৰু কিনিবলৈ কাৰণে চান্দা লাগে এনি টাইম স্কেনাৰ পঠাব মানুহৰ ওচৰত এতিয়া স্কেনাৰ পঠা যাক পঠাব আছে পঠিয়াই চান্দা লৈ পেলাই গুৱাহাটী মই গুৱাহাটীত বহি আছো আহি পেলাই মই কোনো গাঁতৰ ভিতৰত বহি থকা নাই তেওঁলোকে ঠাট্টা কৰে সদায় মোক অকলশৰীয়াকে পাই পেলাই আৰু গোটেই মোল্লাবিলাকে আজিৰ তাৰিখলৈকে মোক অকলশৰীয়া পাই পেলাই ঠাট্টা কৰিছে মোৰ গোটেই কথাখিনি এটাও তেওঁলোকে খণ্ডন কৰিব পৰা নাই কিয় সদায় ঠাট্টা কৰিব আৰু যুক্তিহীন আলোচনা তেওঁলোকে কৰিব গতিকে গুৱাহাটী আহিব লাগিব শ্ৰদ্ধা ৰাইজ আপোনালোকে দূৰৰ পৰা থাকি মোল্লাবিলাকক ঠেলক যে তহঁতি যা গৈ পেলাই এই সূৰা নম্বৰ 9 আয়াত নম্বৰ 29 আৰু হযৰত মুহাম্মদৰ মুখৰ বাণী 33 34 35 মুছলিম শৰীফৰ কি আছে না আছে আজহাৰীৰ লগত আলোচনা কৰি আজহাৰীক হৰা আৰু নহলে শুদ্ধ ব্যাখ্যা তেওঁলোকে দিয়ক নহলে মুছক এখিনি মুছিব লাগিব মোৰ সন্মুখত জ্বলাব লাগিব মোৰ সন্মুখত মোৰ কথা হৈছে অসমত যাতে আৰু ভাৰতত যাতে সন্ত্ৰাসবাদৰ কাৰণে কোনো হত্যাকাণ্ড নহওক যাতে কলিমাৰ নামত লা ইলাহাৰ নামত যাতে হত্যাকাণ্ড যাতে নহওক তাৰে মই আশা ৰাখিছো সেইটো কাৰণে মই কৰি আছো আৰু শুদ্ধ কথাখিনি মই উলিয়াবলৈ কাৰণে শুদ্ধ ব্যাখ্যাটো মই উলিয়াবলৈ কাৰণেহে মই এইখিনি কৰি আছো বহুতে মুছলমানে ভাবিব যে আজহাৰীয়ে আমাক মান সন্মান মাৰি আছে মই মুছলমানৰ মান সন্মান মাৰা নাই মই নিজে মুছলমান হওঁ মই নিজে মুছলমান মই আল্লাহক বিশ্বাস কৰো হযৰত মুহাম্মদক মই বিশ্বাস কৰো সন্মান কৰো হযৰত মুহাম্মদ অৱতাৰ হয় মই আপোনালোকে হয়তো অৱতাৰ নামানিব পাৰে মই হযৰত মুহাম্মদক অৱতাৰ মানো আপোনালোকতকৈ বেছি মানো আপোনালোকে নবী বুলি কৈ থৈ দিয়ে আৰবী ভাষাতে নবী বুলি কৈ থৈ দিয়ে কিছুমানে ক'ব পয়গাম্বৰ অৰ্থাৎ দূত হয় আল্লাহৰ অকল দূত নহয় তেখেতৰ মৰ্যাদা আৰু ওপৰত তেখেত অৱতাৰ হয় আল্লাহৰ ৰূপ হয় তেখেত হযৰত মুহাম্মদে কোৱা মানে আল্লাহে কোৱা একেই হয় কথা হযৰত মুহাম্মদৰ মুখৰ বাণী আল্লাহৰ মুখৰ বাণী হয় বুজি পাইছে হযৰত মুহাম্মদ কোন হয় এতিয়ালৈকে আমি তেওঁকে বুজি নাপালো হযৰত মুহাম্মদে কোৱা মানে আল্লাহে কোৱা হযৰত মুহাম্মদ আল্লাহৰ অৱতাৰ হয় মই আল্লাহৰ অৱতাৰ বুলি মানো এতিয়া আপোনালোকেতো নামানে চাগে বহুতে গতিকে আপোনালোকে কিমান হযৰত মুহাম্মদৰ সন্মান যে বঢ়াই আছে এটোতো দেখাই গৈ আছে আপোনালোকে তললে নমাই আছে কাৰণ অৱতাৰ সৰ্বোচ্চ পদ হয় সৰ্বোচ্চ স্থান হয় মানৱ জীৱনৰ এটা বাচ্চা মাৰ পেটৰ পৰা জন্ম লৈ যদি ঠিক আছে সেই বাচ্চাটোৰ কাৰণে সন্তানটোৰ কাৰণে সৰ্বোচ্চ মৰ্যাদা হৈছে অৱতাৰ তাৰ ওপৰত কোনো মৰ্যাদা নাই মাৰ পেটৰ পৰা জন্ম লোৱা যিকোনো সন্তানৰ কাৰণে যদি আপুনি মৰ্যাদা দিব বিচাৰে একেবাৰে সৰ্বোচ্চ মৰ্যাদা যেটো তেওঁ এই বাচ্চাটোৱে অৰ্জন কৰিব হেয়া হৈছে অৱতাৰ ঠিক আছে এটা মনত ৰাখিব হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম তেখেত আল্লাহৰ অৱতাৰ হয় এটা আপোনালোকে দুত লোকে লৈ গৈ পেলাই থৈ দিয়ে তাৰ ওপৰলে নাযায় আৰু দুত বাস ইমানখিনি ষ্টপ ফুল ষ্টপ তাৰ ওপৰত নাযায়
কিন্তু মই তাৰ ওপৰত গৈ পেলাই কৈ আছো হযৰত মুহাম্মদ আল্লাহৰ অৱতাৰ হয় আৰু তেখেতে যিবোৰ কথা কৈছে তাত ৰহস্য আছে সেই ৰহস্যখিনি মুল্লাবিলাকে ক'ব লাগিব আজিৰ তাৰিখত আৰু নিজৰ ভুল স্বীকাৰ কৰিব লাগিব ঠিক আছে ধন্যবাদ এৰিছো আলোচনা কৰি থাকিম মই কেদিনমান আছো হয় লাষ্টত এটা কথা এই যে যিবিলাকৰ নাম লৈছিলে এই সমুজ্জলে যিবিলাকৰ নাম লৈছে দা নিউজ প্লাছৰ সাংবাদিক সমুজ্জলে যিবিলাকৰ নাম লৈছে মুকিবুৰ তাৰপিছত আপোনাৰ নবিউল হক আৰু নুৰ আলম শইকীয়া এই গোটেইকেইটা গুৱাহাটী আহিব লাগে গোটেইকেইটা কৈছো গুৱাহাটী আহা আহি পেলাই ইহঁতি যে না বুলি ক'লে নাই বুলি ক'লে মই দেখুৱাম আছে মই দেখুৱাম মোৰ সন্মুখত আহক মই সম্পূৰ্ণ তথ্য লৈ যাম অসমীয়া ইংলিছৰ কুৰাণ অসমীয়াৰ কুৰাণ আৰবী কুৰাণ বেংগলী কুৰাণ সব লৈ যাম সব ভাষাৰ কুৰাণত এইটো লিখা আছে গতিকে আহক তেওঁলোকে ফোন কলত নহয় ঠাট্টা কৰিবলৈ জেগা পোৱা নাই নিজে চালা গাঁতৰ পৰা ওলাই নাহে ফোন কলত লেবেল মাৰে এতিয়া মই গুচি যাম লখিমপুৰত দুদিনমান পিছত তেতিয়া ইহঁতি গাঁতৰ পৰা এটা গাঁতৰ পৰা ওলাই আহিব আহি পেলাই ইয়াতে বহিব অকলশৰীয়াকে তেতিয়া ঠিক আছে শিয়ালৰ নিচিনা যেতিয়া সিংহ নাথাকিব জংগলত কতবা গৈছে তেতিয়া সিহঁতে ওলাই আহে এতিয়া মই ওলাই আহিছো গুৱাহাটীত আছো শ্বেৰ সিংহ মই ওলাই আহিছো মই ইয়াৰ পৰা যোৱাৰ পিছত ইয়াত আহি পেলাই ভৌ কৰিব নালাগে কুকুৰৰ লিখিয়া মই ইয়াত আছো এতিয়া কোনোবা সংবাদ মাধ্যমত বহি পেলাই মোক মাত মই যাম গুৱাহাটীত আছো মই বাৰে বাৰে গুৱাহাটী আহিব নোৱাৰো মোৰ টকাৰ অসুবিধা আছে মই গুৱাহাটী অহা যোৱাত মোৰ বহুত টকা খৰচ হয় 20,000 পৰা 30,000 টকা খৰচ হয় মই এসপ্তাহ গুৱাহাটী থাকিবলৈ হলে ঠিক আছে যদি মই একেবাৰে সহজ সৰল ভাৱে থাকো আৰু তথাপিও মোৰ 30,000 টকা এটা খৰচ আছে গুৱাহাটী গতিকে মই পইচা ব্যৱস্থা কৰি মই আহিছো মই কাৰো দালালিৰ টকা লৈ অহা নাই কিয় ইয়াত কোনো মানুহৰ পৰা টকা মাৰি ইয়াত অহা নাই কিয় কৰবা চান্দা কৰি মই ইয়াত অহা নাই কিয় স্কেনাৰ পঠাই দি পেলাই যে স্কেনাৰ দিছো টকা 500 মান দিয়ক না মই স্কেনাৰ দি পেলাই চান্দা কৰি মই ইয়াত অহা নাইতো ঠিক আছে শুদ্ধ পবিত্ৰ টকাৰে আহিছো আৰু বাৰে বাৰে মই এনেকৈ আহি থাকিব নোৱাৰো নহয় এতিয়া মই ইয়াত আছো এতিয়া বাঘ এতিয়া সিংহ গুৱাহাটীত আছে গতিকে মুল্লাবোৰ ওলাই মই ইয়াৰ পৰা যোৱাৰ পিছত ওলাই আহিলে তাৰপৰা চাবি কিন্তু এতিয়া আকৌ মই ঘূৰি আহিবলৈ বেছি সময় নালাগে আকৌ ধন্যবাদ শ্ৰদ্ধা ৰাইজ আপোনালোকে অলপ ধৈৰ্য ধৰক সত্য বস্তু আপোনালোকে বুজিব পাৰিব মুল্লাই বুজাব নোৱাৰিলে মই আপোনালোকক বুজাম হযৰত মুহাম্মদে কি কৈছিলে হযৰত মুহাম্মদৰ কথাত কি ৰহস্য লুকাই আছে আৰু কুৰাণত কি ৰহস্য লুকাই আছে মই বুজাম অলপ ধৈৰ্য ধৰক না আগতে তেওঁলোকৰ মুখা খুলি ল'ব দিয়ক না মোক মুল্লাৰ মুখা খোলাৰ সময় এইটো সময়ত মুল্লা ধৰা পৰিব এতিয়া গোটেই মুল্লাবোৰ এইটো সময়ত মুল্লাৰ মুখা খুলিব লাগিব মই গতিকে মুল্লাৰ মুখা খুলি ল'ব দিয়ক মোক ধৈৰ্য ধৰক কতো কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি নকৰিব নিজৰ নিজৰ ঘৰত নামাজ পঢ়ক ৰোজা ৰাখক ভাল কাম কৰক কৰি যাওক এটো একাডেমিক আলোচনা মুল্লাৰ লগত মাদ্ৰাসা এডুকেশ্যনৰ মাজত এটা বিতৰ্ক গতিকে ইয়াত আপোনাৰ লোকৰ যদি মাদ্ৰাসা এডুকেশ্যন নাই দেন আপোনালোকে বহি চাওক আৰু যদি মোৰ কথা ভাল লাগিছে সমৰ্থন কৰক সাপোৰ্ট কৰক যুক্তিত যদি বিশ্বাসী হয় তেন যুক্তিখিনি শুনক শুনি পেলাই ভাল কথাখিনি সাপোৰ্ট কৰক এটো প্ৰতিজন যুক্তিবাদী মানুহৰ এটো এটা কৰ্ম হয় ধৰ্ম হয় গুণ গৰিমা হয় আৰু ঘৰৰ পৰা চাওক এটো বিতৰ্ক সৃষ্টি আপোনালোকে নকৰিব আমাৰ একাডেমিক আলোচনা তেওঁলোকক মোৰ চলে আহিবলৈ দিয়ক এৰিছো খুদা হাফিজ ফিয়ামানিল্লাহ ভালে থাকক সকলোৱে শান্তিৰে থাকক আৰু দোৱা কৰিব যাতে শত্ৰু বহুত বাঢ়িছে তো মোক মাৰি পেলাব বিচাৰে এইবোৰ কথা কওঁ কাৰণে মোক মাৰি পেলাব বিচাৰে যাতে মোক মাৰিব নোৱাৰে তাৰে কাৰণে আপোনালোকে কিন্তু মোক আশীৰ্বাদ দিব লাগিব আৰু আপোনালোক থকা সত্ত্বেও যদি মোক কোনোবাই মাৰি পেলায় তেতিয়া হলে আৰু ইয়াতকে ডাঙৰ সন্ত্ৰাসবাদ কি হ'ব পৃথিৱীত আপোনালোককো মাৰি পেলাব তেতিয়া যদি আজি আপোনালোক থকা অৱস্থাত গণ্য মান্য যোগ্য সভ্য শিক্ষিত সচেতন সকল থকা অৱস্থাটো যদি মোক মাৰি পেলায় তেতিয়া হলে আৰু এটো লজ্জাৰ বিষয় হৈ যাব শ্ৰদ্ধা ৰাইজ আপোনালোককো মাৰি পেলাব আপোনালোকৰ ল'ৰা ছোৱালীকো মাৰি পেলাব কোনোবাই হেয়ে আপোনালোকে মোক অলপ সমৰ্থন কৰক যাতে মই শুদ্ধ কথাখিনি আনিব পাৰো হযৰত মুহাম্মদৰ মুখৰ বাণী শুদ্ধ বিশ্লেষণ যাতে আনিব পাৰো আৰু এই মুল্লাবিলাকৰ মুখা যাতে মই খুলিব পাৰো এই নামধাৰী মুল্লাবিলাকে যে সমাজখন নষ্ট কৰিছে অপবিত্ৰ কৰিছে সেইখিনি যাতে মই উলিয়াব পাৰো তাৰ বাবে আপোনালোকে মোক অলপ সাপোৰ্ট কৰিব অসমৰ সংবাদ মাধ্যমকো মই কম যোগ্য যিসকল সাংবাদিক আছে যিসকল সঁচাকৈ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হয় তেওঁলোকক মই অনুৰোধ জনাম
যিসকলৰ মাজত সেই গুণটো আছে, গুণ গৰিমা আছে, সাংবাদিকতাৰ গুণ গৰিমা আছে, মই তেওঁলোকক অনুৰোধ জনাম, যিসকলে মৰ্যাদা বজাই ৰাখি কাম কৰি আহিছে, সদায় দেশৰ কাৰণে নিৰপেক্ষ কাম কৰিছে, নিৰপেক্ষ কথা কৈছে, জাতি ধৰ্ম নিৰ্বিশেষে যিসকল আগবাঢ়ি গৈছে, তেনে সকলো সাংবাদিকক আমি শ্ৰদ্ধা কৰো। তেনে সাংবাদিকক অনুৰোধ জনাম, অলপ লগ দিব মোক। আৰু যিবিলাকে দালালি কৰি আছে নহয় কাৰোবাৰ কমেণ্ট পাবলৈ কাৰণে, গুড গুড গুড, ভাল লাগিছে দেই দাদা, ভাল লাগিছে, তেনেকুৱা কিছুমান কমেণ্ট যিবিলাকে আশা কৰিছে, তেনে সাংবাদিককো মই হকিয়াই দিছো। এইটো অসম হয়, তোমালোকৰ বাপেকৰ দেশ নহয়, ঠিক আছে? ইয়াত তোমালোকে যি টি কৰিবা, ইয়াত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি নিজকে কৈ পেলাই যি টি কৰিবা, দাদাগিৰি কৰিবা, ফালতুমি কৰিবা, ঠিক আছে? ষ্টুডিঅ'ত মানুহ এজনক মাতি লৈ গৈ পেলাই ফালতুমি কৰিবা, এইটো তোমালোকৰ বাপেকৰ নহয়, ঠিক আছে? তোমালোকৰ বাপেকৰ নহয়। গতিকে তেনেকুৱা নামধাৰী, ঠিক আছে, দালাল টাইপৰ যিখিনি সাংবাদিক আছে, তেওঁলোককো হকিয়াই দিছো। নিজে ভাল হৈ পেলাই সাংবাদিকতা কৰক, নিজে ভাল হৈ পেলাই সংবাদ মাধ্যমত থাকক, সংবাদ প্ৰচাৰ কৰক, আমি লগত আছো। কিন্তু যদিহে আপোনালোকে এই সাংবাদিকতাক যদি কলংকিত কৰিব বিচাৰে, তেতিয়াহ'লে কিন্তু আপোনালোকৰ ওপৰত তুফান যাব, আজাৰী তুফান। ধন্যবাদ, খুদা হাফিজ। জয় শ্ৰীৰাম, জয় শ্ৰীকৃষ্ণ, জয় শ্ৰী যীশু, জয় শ্ৰী মোহাম্মদ, জয় শ্ৰী বজৰংবলী, জয় শ্ৰী শংকৰ, জয় শ্ৰী মাধৱ, জয় শ্ৰী গুৰু নানক, জয় শ্ৰী গৌতম বুদ্ধ, জয় শ্ৰী আজান পীৰ, জয় শ্ৰী বড়ো পীৰ, জয় শ্ৰী আজমিৰী পীৰ। ভাৰত মাতা কি জয়, বন্দে মাতৰম, জয় অসম। খুদা হাফিজ, ফি আমানিল্লাহ ফি ৰিয়ায়াতিহি, আসাদাল্লাহু লাইলাতুকুম, গুড নাইট, শুভ খাইৰ, শুভৰাত্ৰি। শান্তিৰে থাকক, শান্তিবিলাক, মৰমেৰে থাকক, মৰমবিলাক। নমস্কাৰ, আসসালামু আলাইকুম, সত শ্ৰী আকাল, আদাব, বাই বাই।